নমস্কাৰ আমি এটা আজি নতুন বিষয় লৈ আহিছো হেতু হৈছে ডাইলেক্ট্ৰিকেল ম্যাটেৰিয়েলিজম দাণ্ডিক বস্তুবাদ এতিয়া আমি তাৰ বিষয়ে জানিব লাগিব আৰু এই দাণ্ডিক বস্তুবাদ ডাইলেক্ট্ৰিকেল ম্যাটেৰিয়েলিজমৰ ইম্পৰ্টেন্সটো কি আৰু ইয়াৰ আসল অৰ্থটো কি ইয়াৰ কোনে দিছিলে আৰু ইয়াৰ সমাজতনো কি প্ৰভাৱ আছে তাৰ বিষয়ে আমি জানিব লাগিব গতিকে আগতে আমি জানি লওঁ ডাইলেক্ট্ৰিকেল বস্তুবাদ মানে কি হয় ঠিক আছে এতিয়া আমাৰ দাণ্ডিক বস্তুবাদ হৈছে পুঁজিবাদৰ পৰা সমাজবাদলৈ পৰিৱৰ্তনৰ ব্যাখ্যা কৰা এক পদ্ধতি কাৰ্ল মাৰ্কছে তেওঁ এই ডাইলেক্ট্ৰিকেল ম্যাটেৰিয়েলিজমৰ যোনটো তেওঁ দিছিল সেই কনসেপ্টটো তেওঁ দিছিলে গতিকে তেওঁ এই কনসেপ্টৰ জৰিয়তে তেওঁ কি বুজাব বিচাৰিছে তেওঁ কি কথা দাঙিব বিচাৰিছে সেই কথা আমি জানিব লাগিব গতিকে প্ৰথম কথাই হৈছে কাৰ্ল মাৰ্কছে তেওঁ যোনটো এই কনসেপ্টটো দিছিলে দাণ্ডিক মানে মেথড সেই মেথডটো তেওঁ কৰপানো লৈছিলে কৰপা তেওঁ হেনেকে লৈ পেলাই তেওঁ পিছত তেওঁ এটো বস্তুবাদলৈ পৰিৱৰ্তন কৰিল তাৰ বিষয়ে আমি আগত জানি ল'ব লাগিব আগে দাণ্ডিক বস্তুবাদৰ যোনটো প্ৰথম কনসেপ্ট হেতু কনসেপ্টটো লোৱা হৈছিল হিগেলৰ পৰা তেওঁ হিগেলৰ পৰা হেতু কনসেপ্ট লৈ পেলাই পিছত তাতে বস্তুবাদ এড কৰি পেলাই এটো নতুন এটা ডাইৰেকশন আনি দিছিলে হিগেলে যোনটো আইডিয়াৰ ওপৰত বেস কৰি আইডিয়ালিজমৰ ওপৰত বেস কৰি তেওঁ যোনটো কনসেপ্ট আছিল সেই কনসেপ্টটো পিছত কাৰ্ল মাৰ্কছে এটো বস্তুবাদত পৰিৱৰ্তন কৰিলে তেওঁ এটো ক'ব বিচাৰিছিল যে বস্তুবাদই হৈছে আমাৰ ইউনিভাৰ্সৰ পৰিৱৰ্তনৰ মূল কাৰণ বস্তুবাদে আমাৰ সমাজৰ মূল পৰিৱৰ্তনৰ কাৰণ আমাৰ সমাজত যে আদিম যুগৰ পৰা বৰ্তমান যুগলৈ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনক যদি আমি ভাল কৰি চাওঁ তেতিয়া আমি দেখা পাম সেই পৰিৱৰ্তনৰ মেইন কাৰণটোই হৈছে আমাৰ পুঁজিবাদ আৰু লগতে পুঁজিবাদৰ লগত বস্তুবাদৰ বেছি গুৰুত্বপূৰ্ণ কথা আছে জোৰা লাগি আছে গতিকে বস্তুবাদে আমাক দেখুৱাইছে কি হে পৰিৱৰ্তন কেনেকে হৈছে গতিকে তেওঁ যোনটো ধাৰণা তেওঁ বস্তুবাদৰ লগত বেস কৰি কৈছে তেওঁ কৈছে যে এই আমাৰ সমাজত যে সমাজখন সৰল সমাজৰ পৰা জটিল সমাজলৈ যাওঁতে কিমানখিনি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ মেইন আৰতে কিন্তু হৈছে বস্তুবাদ যদি আমি আদিম যুগৰ সমাজৰ কথা যদি আমি চাওঁ তেতিয়া আমি দেখা পাম সেই সমাজত কেনেকুৱা ধৰণৰ আছিল সেই সমাজত আমি দেখা পাম তেওঁলোকৰ অস্ত্ৰপাতি বিলাক যিবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিল আদিম যুগৰ সেই অস্ত্ৰপাতিসমূহ অতি সহজ আছিল সহজ সৰল আছিল সিম্পল তেওঁলোকে টেকনিক ইউজ কৰি তেওঁলোকে খেতিবাতি কৰিছিল তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ সিম্পল আছিল কিন্তু যেতিয়াই সময় পৰিৱৰ্তন হ'ল এই অস্ত্ৰ-শস্ত্ৰত তেওঁলোকে অধিক মানে কমপ্লেক্সিটি আনিলে গতিকে কাৰ্ল মাৰ্কছৰ যিখিনি তেওঁ সমাজৰ যি পৰিৱৰ্তনৰ তেওঁ ধাৰণাখিনি কৈছে দাঙি ধৰিছে হেতু হৈছে বস্তুবাদৰ আধাৰত গতিকে কাৰ্ল মাৰ্কছে এটোৱে কৈছে যে আমাৰ সমাজত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ কিন্তু মেইন আধাৰ হৈছে বস্তুবাদ আৰু বস্তুবাদে কিন্তু আমাৰ সমাজৰ প্ৰত্যেকটো দিশ পৰিৱৰ্তনৰ মেইন কাৰণ আমি এনেকুৱা উদাহৰণ বহুত দেখা পাম যেনে আমি যদি চাও সমাজৰ আমি সৰল সমাজৰ কথাই যদি কওঁ নাইবা এখন জটিল সমাজৰ লগত যদি আমি তুলনা কৰি চাওঁ তেতিয়া আমি দেখা পাম প্ৰথমতে আমি সদায় বস্তুৰ লগত চাওঁ মেটাৰৰ লগত চাওঁ আমি সমাজ এখনৰ উন্নতৰ শিখৰত আমি এটা কেনেকৈ তুলনা কৰি চাওঁ প্ৰথমটো দিকটোৱে হৈছে তাৰ মেটাৰ তাৰ বস্তু কিমানখিনি তেওঁলোকে মেটেৰিয়েলি কিমানখিনি তেওঁলোকে যেতিয়া সময়ৰ লগে লগে যেতিয়া সমাজত এই বস্তুবাদৰ পৰিৱৰ্তন হৈ আহিছে ঠিক তেনেদৰে আমাৰ সমাজখন উন্নতিৰ শিখৰত গৈ আছে সমাজত পৰিৱৰ্তন হৈ থাকিব আৰু সেই পৰিৱৰ্তনৰ মেইন কাৰণে হৈছে বস্তুবাদ বুলি কৈছে তাৰ লগত তেওঁ এটো কৈছে এই চেঞ্জেস যিবিলাক হৈ আছে তাৰ কাৰণে তেওঁ এই ডাইলেক্ট্ৰিকেল মেথডৰ ব্যৱহাৰ কৰিছে দাণ্ডিক বস্তুবাদৰ তেওঁ ব্যৱহাৰ কৰিছে গতিকে তেওঁৰ যিখিনি ধাৰণা এই ধাৰণাৰ পৰা আমি এটো কথাই গম পাওঁ যে কাৰ্ল মাৰ্কছে যে কৈছে যে আমাৰ সমাজত এসময় যেনেকুৱা আছিল তাত কমিউনাল প্ৰপাৰ্টি আছিল সাধাৰণ সব শ্ৰেণীৰ লোকে সেই সম্পত্তিত গৰাকী আছিল কাৰণ নিৰ্দিষ্ট সম্পত্তিৰ গৰাকী নাছিল কিন্তু যেতিয়াই সময় যোৱাৰ লগে লগে তাতে ডেভেলপমেন্ট আহা হ'ল তেওঁলোকে বস্তুবাদৰ ওপৰত বেছিকে মানে সেলফ সেন্টাৰ্ড হোৱা হ'ল ইন্ডিভিজুৱেল ব্যক্তিকেন্দ্ৰিক যেতিয়া হোৱা আৰম্ভ হ'ল তেতিয়া তেওঁলোকে সদায় বস্তুবাদৰ ওপৰত চিন্তা কৰিব খুজিলে কাৰ কিমান সম্পত্তি আছে তেওঁলোকে গৰাকী হ'ব বিচাৰিলে ঠিক তেনেদৰে যেতিয়াৰ পৰাই তেওঁলোকে বস্তুবাদৰ ওপৰত চিন্তাধাৰাখিনি মানুহৰ সমাজত বাঢ়ি গ'ল তেতিয়াৰ পৰাই কিন্তু আমি দেখা পাম আমাৰ সমাজত যি মানে বিভেদ আহিছে যিখিনি মানে কনফ্লিক্ট আহিছে আমি সমাজত দেখা পাওঁ সেইবিলাক কিন্তু তাৰেই সৃষ্টি হৈছে বস্তুবাদে কিন্তু সমাজৰ যে পৰিৱৰ্তন দেখাইছে তাৰ লগতে যি মানে যিখিনি মানে কনফ্লিক্ট আহিছে সেইখিনি কিন্তু আমি বস্তুবাদৰ কাৰণে দেখা পাওঁ
যেনেকে আমি বস্তুৰ ওপৰতে মানুহক ধনী দুখীয়া আমি যে ক্লাছত ভাগ কৰি দিওঁ আমি তেওঁলোকৰ কি কেটেগৰীত চাওঁ প্ৰথমতে তেওঁলোকৰ মানে অৰ্থনৈতিক তেওঁলোকৰ কি ষ্টেটাছটোৰ ওপৰত চাওঁ তেওঁলোকে কিমানখিনি আয়ৰ ওপৰত চাওঁ গতিকে এই গোটেইখিনি কিন্তু বস্তুবাদৰ ওপৰত জড়িত হৈ আছে আমি সমাজখন যে এখন সমাজক মানে খুবেই উন্নতি শিখৰত দেখা পাওঁ কওঁ যে এখন সমাজখন খুবেই উন্নতি খুবেই ডেভেলপ হয় সমাজখন কেনেকে কওঁ কাৰণ কি সমাজখনত তেওঁলোকে বস্তুবাদৰ ওপৰত তেওঁলোকে খুবেই তেওঁলোকে মেটেৰিয়েলি তেওঁলোকে মানে খুবেই মানে ডেভেলপ খুবেই উন্নতি শিখৰত আছে গতিকে আমি এখন সমাজক সাধাৰণতে বস্তুবাদৰ ওপৰতহে জুখি পেলাই চাওঁ অন্য দিশতো চাওঁ এনেকুৱা নহয় যে অকল বস্তুবাদেই হয় কিন্তু আমি যদি এখন গাঁৱৰ সমাজলৈ যাওঁ যদি আমি 50 বছৰ আগত দেখিলো নাইবা 10 বছৰ আগত যি দেখিছিলো এতিয়া যদি আমি সেইখন সমাজখনত অতি উন্নতি দেখিলো ৰাস্তা ঘাট গোটেইখিনি ঘৰ মানুহৰ ঘৰ দুৱাৰ সবখিনি আছে মানুহৰ মানে বাথৰুম সাথৰুম সবখিনি সুবিধা গোটেইখিনি আছে গতিকে আমি তেতিয়া কি দেখা পালো পৰিৱৰ্তনটো আমি দেখিলো আৰু এটা আমি বস্তুবাদৰ ওপৰতে জুখি পেলাই চালো আমি সেইখিনি সময়ত বস্তুবাদটোহে দেখা পাম তাতে তেওঁলোকে মেটেৰিয়েলি তেওঁলোকে কিমানখিনি ডেভেলপ হৈছে গতিকে যি কাৰ্ল মাৰ্ক্সৰ ধাৰণা তেওঁ যোনটো কথাটো কৈছে এইটো আমাৰ বৰ্তমান সময়ৰ সমাজত অতিকে মানে খাপ খোৱা হয় গতিকে তেওঁ যোনটো মানে আমি গতিকে তেওঁ আমি ক'ব পাৰো তেওঁ প্ৰথম এজন সোশিয়েলিষ্ট যোনে মানে সাইন্টিফিক মানে এখন মানে ধাৰণা দিছিল সাইন্টিফিক এনালাইজ কৰিছিল সোশিয়েলিজমৰ ওপৰত যে আমাৰ সামাজিকৰণৰ তেওঁ এখন মানে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা তেওঁ অধ্যয়ন কৰিছিল তেওঁৰ মতে প্ৰত্যেকটো পৰিৱৰ্তন যিটো সমাজত হৈ আছে সেই প্ৰত্যেকটো পৰিৱৰ্তনৰ কিন্তু আৰতে আছে ডাইলেক্ট্ৰিকেল মেথড প্ৰত্যেকটো পৰিৱৰ্তনৰ আৰতে আছে ডাইলেক্ট্ৰিকেল মেথড যিমান পৰিৱৰ্তন হৈছে তেতিয়া আমি যদি আমি আমাৰ সৰল সমাজৰ কথাই কওঁ নাইবা যদি আমি হিন্দু সভ্যতাৰ কথাই কওঁ ইন্ডাছ ভেলী সিভিলাইজেশনৰ কথাই আমি চাওঁ তেতিয়া আমি দেখা পাম কি এই সময়ৰ লগে লগে যিখিনি মানুহৰ যি পৰিৱৰ্তন হৈছে মানুহৰ যাতায়াতৰ ক্ষেত্ৰতে আমি দেখিলো নাইবা অন্য ক্ষেত্ৰতে চাওঁ তেতিয়া আমি দেখা পাম এই পৰিৱৰ্তন হৈ আহিছে সমাজখন পৰিৱৰ্তন হৈছে এই কাৰণে আমি প্ৰথমতে ইয়াতে তেওঁ যোনটো ধাৰণা সেইটো বস্তুবাদ আৰু লগতে ইকোনমিক ৰিভলিউশন অৰ্থনৈতিক বিপ্লৱৰ ওপৰত তেওঁ গুৰুত্ব দিছে অৰ্থনৈতিক বিপ্লৱ হোৱাৰ লগে লগে সমাজখনত বহু পৰিৱৰ্তন হৈছে মানুহৰ চাকৰি মানুহৰ আয়ৰ ইনকাম বাঢ়িছে মানুহে নতুন ব্যৱসায় কৰিছে তেওঁলোকে নতুনকৈ হেৰি কৰিছে গতিকে এইখিনি দিশত লৈ পেলাই তেওঁ চাইছে তেওঁ আমাৰ উৎপাদনৰ যি হাৰ সেই উৎপাদনৰ হাৰৰ ওপৰত তেওঁ সমাজক পৰিৱৰ্তনৰ দিশটো তেওঁ অধ্যয়ন কৰিছে গতিকে আমি যি তেওঁ ধাৰণা যিটো তেওঁ ডাইলেক্ট্ৰিকেল মানে বস্তুবাদৰ তেওঁ যোনটো ধাৰণা কৈছে তেওঁ সেইটো ক'ৰ পৰা লৈছে তেওঁ এইটো হিগেলৰ পৰা লৈছে হিগেলৰ যোনটো কনসেপ্ট অফ আইডিয়েলিজম তাৰ পৰা লৈছে কিন্তু তেওঁ তাতে বস্তুবাদ হেৰিটো হেৰি কৰিছে তেওঁ কৈছে কি বস্তুবাদৰ জৰিয়তেহে পৰিৱৰ্তন হয় অকল আইডিয়াৰ ওপৰতে নহয় তেওঁ বস্তুবাদক অতি গুৰুত্বৰে তেওঁ কথাটো কৈছে তাৰ পিছত আমি দেখা পাম যি কাৰ্ল মাৰ্ক্সৰ যোনটো পৰিৱৰ্তনৰ কথা তেওঁ কৈছে তাৰ লগতে এইটো কথা কৈছে যে যোনটো মানে হিগেলৰ যোনটো কনসেপ্ট হিগেলৰ যোনটো কথাটো কৈছিল তেওঁ আইডিয়াও কিন্তু মানে সমান পৰিমাণে গুৰুত্ব কিন্তু আইডিয়া আমি নো ডাউট আইডিয়া আমাৰ সমাজৰ পৰিৱৰ্তন কাৰণ লাগে কিন্তু অকল আইডিয়াৰ জৰিয়তে আমি পৰিৱৰ্তন আনিব নোৱাৰো আমাৰ সমাজত পৰিৱৰ্তন আনিব হলে আমি বস্তুবাদক গুৰুত্ব দিব লাগিব প্ৰত্যেকটো চেঞ্জে কিন্তু আমাৰ সমাজৰ প্ৰত্যেকটো চেঞ্জে কিন্তু আমাৰ বস্তুবাদৰ লগত জড়িত হৈ আছে গতিকে তেওঁ কি ক'ব বিচাৰিছে তেওঁ যোনটো আমাৰ কাৰ্ল মাৰ্ক্সে তেওঁ এইটো হিগেলৰ পৰা কনসেপ্টটো লৈছে কিন্তু তেওঁ তাতে বস্তুবাদ হেৰিটো এড কৰিছে তেওঁ কৈছে বস্তুবাদৰ জৰিয়তে সমাজত পৰিৱৰ্তন হৈছে তাৰ পিছত আমি কাৰ্ল মাৰ্ক্সৰ আৰু এগলেছ তেওঁলোকে লিখিছে যে লিখনিত উদ্ভৱ হোৱা তেওঁলোকে বস্তুবাদৰ অৰ্থনৈতিক বিপ্লৱৰ সমাজৰ এক কাৰ্য আৰু মূলধনৰ শ্ৰমিকৰ মাজত আদান প্ৰদানৰ বুলি ব্যাখ্যা কৰিছে তেওঁলোকে এইটো কৈছে যে এই সমাজত যিখিনি মানে অৰ্থনৈতিক বিপ্লৱ যোনটো ইকোনমিক ৰিভলিউশনৰ কথা কৈছে এক কাৰ্য বুলি কৈছে এক কাৰ্য এটা প্ৰসেস যাৰ জৰিয়তে আমি দেখা পাম এই শ্ৰমিক শ্ৰেণীসকলৰ তেওঁলোকে যে আমি মানে বায়াৰ্স আৰু কাস্টমাৰ্ছৰ মাজত যোনটো মানে লেনদেন সেই লেনদেনৰ জৰিয়তে সেইটো প্ৰসেসটো চলি আছে আৰু তাৰ লগতে আমাৰ পৰিৱৰ্তনটো হৈ আছে গতিকে এই আমাৰ সমাজত যিমানবিলাক পৰিৱৰ্তন হৈ আছে সেই পৰিৱৰ্তনত কিন্তু অৰ্থনৈতিক বিপ্লৱ অতিকে জড়িত হৈ আছে অতিকে জড়িত আৰু এই কিন্তু জড়িতৰ কাৰণে সমাজত পৰিৱৰ্তন হৈছে এই কাৰণে যোনটো ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম হৈছে কাৰ্ল মাৰ্ক্সৰ দৰ্শন বা পদ্ধতি প্ৰতিটো ৰাজনৈতিক আন্দোলন দল বা আনকি যিকোনো ধৰণৰ যদি আমি চাওঁ
বিপ্লৱ মানে যিখিনি যিকোনো ধৰণৰ আন্দোলন এক প্ৰকাৰৰ দৰ্শন বা বিশ্ব দৃষ্টিভংগীৰ ওপৰত আধাৰিত কৰা হয় মাৰ্ক্সৰ সমাজত এক অমূল পৰিৱৰ্তন প্ৰভাৱিত কৰা হৈছে সম্পৰ্ক আৰু সেই দাৰ্শনিক নীতিৰ এক ব্যতিক্ৰমী স্পষ্ট পূৰ্ণাংশন আৰু প্ৰণালীবদ্ধ সংহতিৰ প্ৰয়োজন তেওঁ কৈছে যোনটো আমাৰ সমাজত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ কিন্তু অমূল পৰিৱৰ্তনৰ কাৰণে কিন্তু তেওঁ দাৰ্শনিক নীতি আৰু ব্যতিক্ৰমী চেষ্টাৰ ওপৰত তেওঁ কৈছে যে এই পৰিৱৰ্তন হোৱাৰ কাৰণে কিন্তু অকল আমি এটা দিশৰ পৰা চাব নালাগিব অৰ্থনৈতিক বিপ্লৱৰ লগত যে যিখিনি তাৰ লগত এটাৰ লগত এটা যে কানেক্টেড হৈ আছে সেই কানেকশ্যনৰ কাৰণেহে কিন্তু পৰিৱৰ্তন হৈছে আৰু আমাৰ সমাজখনত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনে কিন্তু সমাজক এক নতুন দিশত নিয়াত সহায় কৰিছে গতিকে আমি দেখা পালো যে যোনটো ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজমৰ কথা কৈছে কাৰ্ল মাৰ্ক্সে তেওঁ ইয়াতেই প্ৰথমটো কথাটোৱে কৈছে যে সোসাইটিৰ ইভলিউশন হৈছে সোসাইটি যি ক্ৰমবিকাশ যি ইভলিউশন হৈ পৰিৱৰ্তন হৈ এটা ষ্টেজৰ পৰা আৰু এটা ষ্টেজলৈ যোৱা কথা কৈছে আৰু সেইটোৱে কি ৰিফ্লেক্ট কৰিছে উৎপাদনৰ হাৰ আৰু লগতে আমাৰ ইকনমিক ফেক্টৰ আৰু সেইটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে গতিকে তেওঁৰ মেইন কথাটোৱে হৈছে যে সমাজৰ পৰিৱৰ্তন সমাজৰ যি ইভলিউশন যি চেঞ্জেছ পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনত কিন্তু উৎপাদনৰ হাৰ আৰু লগতে আমাৰ অৰ্থনৈতিক যি বিপ্লৱই গুৰুত্বপূৰ্ণ অৱদান আছে তেওঁ ইকাৰণে তেওঁ থিয়ৰিটোক কি কয় হিষ্টৰিকেল বুলিও কোৱা হয় ঐতিহাসিক বুলি কিয় কোৱা হয় কাৰণ কি তেওঁ সমাজৰ যোনটো আমাৰ হিষ্ট্ৰী সোসাইটিৰ যিটো ইতিহাস অধ্যয়ন কৰিছে কাৰণ কি সমাজৰ যি পৰিৱৰ্তন হৈছে পৰিৱৰ্তনৰ এটা প্ৰচেছৰ জৰিয়তে গৈছে যেনেকৈ আমি সৰল সমাজৰ কথাই ক'লো এই সৰল সমাজত যিখিনি তেওঁলোকৰ যি লাইফষ্টাইল আছিল সেই লাইফষ্টাইল অতিকৈ সিম্পল আছিল কিন্তু যেতিয়াই ক্ৰমবিকাশ হৈ সমাজ গৈ আছে উন্নতি শিখৰলৈ মানুহবিলাকৰ তেওঁলোকৰ কৰ্মত ডিভিজন অফ লেবাৰ তেওঁলোকৰ স্পেচিয়েলাইজেশ্যন আহি গ'ল আৰু তাৰপিছত সেনেকে ঠিক চাকৰি সন্ধান বেলেগ ধৰণৰ হ'ল অকল তেওঁলোকে খেতি বাতিৰ ওপৰত ডিপেণ্ডেণ্ট নাথাকিলে তাৰপিছত তেওঁলোকে নতুন টেকনলজি ইউজ কৰি পেলাই আৰম্ভ কৰা হ'ল গতিকে আমি সমাজখনৰ যি পৰিৱৰ্তনটো দেখি আছো সেই পৰিৱৰ্তনটো এটা প্ৰক্ৰিয়া এটা মানে প্ৰচেছৰ জৰিয়তে গৈছে আৰু সেই প্ৰচেছটোক তেওঁ হিষ্টৰিকেল বুলি কাৰণে কৈছে কাৰণ কি এটা ইতিহাসিক মানে এটা আমি ইতিহাসৰ গোটেই আমাৰ সমাজৰ ইতিহাসৰ বিষয়ে আমি অধ্যয়ন কৰিছো কাৰণ কি কেনেকে পৰিৱৰ্তন হ'ল এটা দিশৰ পৰা পৰিৱৰ্তন হৈ গৈ আছে যেনেকে আমাৰ যদি আমি আমাৰ ভাৰতৰ কথাই কম 50 বছৰ আগৰ যেনেকুৱা আছিল এতিয়া কিমানখিনি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনক যদি আমি চাওঁ তেতিয়া আমি প্ৰথমতে বস্তুবাদৰ ওপৰতে চাব লাগিব তেওঁলোকে মেটেৰিয়েলি তেওঁলোক কিমানখিনি হৈছে আমি ইকনমিক কণ্ডিশ্যনটো অৰ্থনৈতিক আমাৰ উৎপাদনৰ হাৰ কিমান বাঢ়িছে আমাৰ দেশখনৰ কিমানখিনি তেওঁলোকে অৰ্থনৈতিকভাৱে তেওঁলোকে কিমানখিনি স্বাৱলম্বী হ'ব পাৰিছে দেশখন আমি সেইখিনি দিশৰ পৰা আমি বেছিকে চাওঁ গতিকে যিকোনো পৰিৱৰ্তন নাইবা যিকোনো পৰিৱৰ্তন এখন সমাজত হয় সেই সমাজত পৰিৱৰ্তন হ'ব কিন্তু আমি প্ৰথম দিশৰ পৰা আমি অৰ্থনৈতিক দিশৰ পৰা অধ্যয়ন কৰা হয় গতিকে তেওঁৰ কথাটো তেওঁ যোনটো কৈছে যে সমাজত পৰিৱৰ্তন হৈছে তাতে ঐতিহাসিক দিশ এটা সংমিশ্ৰণ হৈ আছে গতিকে এই কথাটোকে তেওঁ যোনটো কৈছে সেইটো মেটেৰিয়েলিজম বুলি কোৱা হয় তেওঁ কি কৈছে যে সোসাইটি হৈছে মেটেৰিয়েলিজমৰ ওপৰত হৈছে নট মেটাফিজিকেল ফেক্টৰৰ ওপৰত হোৱা নাই আৰু তেওঁ তাৰ কাৰণে মেটেৰিয়েল প্ৰডাকশ্যন উৎপাদনৰ হাৰৰ ওপৰতহে তেওঁ গুৰুত্ব দিছে কৈছে যে সমাজত কোনো আইডিয়াৰ ওপৰত হোৱা নাই তাৰ সমাজৰ পৰিৱৰ্তন হৈছে উৎপাদনৰ হাৰ আৰু সামাজিক বিপ্লৱৰ লগতে তেওঁ কৈছে এই পৰিৱৰ্তনে কিন্তু আমাৰ মেটেৰিয়েল কণ্ডিশ্যন কাৰণেহে হৈছে একো আইডিয়াৰ কাৰণে হোৱা নাই কোনো ধৰণৰ আইডিয়াৰ তেওঁ গুৰুত্ব দিয়া নাই তেওঁ কৈছে কি এই মেটেৰিয়েল কণ্ডিশ্যনে কিন্তু আমাৰ সমাজত পৰিৱৰ্তন অনাত সহায় কৰিছে গতিকে কাৰ্ল মাৰ্ক্সৰ যিখিনি ধাৰণা যিখিনি তেওঁ আইডিয়া লৈছে যদিও তেওঁ ইনস্পায়াৰ হৈছে হিগেলৰ পৰা কিন্তু তেওঁ তথাপিও তাতে তেওঁ আইডিয়া বস্তুটো মানে ভৰোৱা নাই তাতে তেওঁ আইডিয়েলিজমৰ বদলি তেওঁ মেটেৰিয়েলিজম বস্তুবাদ সেইটো ইনক্লুড কৰিছে গতিকে মাৰ্ক্সে তেওঁ বিশ্বাস কৰে যে মেটেৰিয়েল কণ্ডিশ্যনেই হৈছে পৰিৱৰ্তনৰ মেইন দিশ যেনেকে আমি যদি ওয়ার্কার ক্লাসখিনিৰ কথাই কওঁ তে ওয়ার্কার সেকশন মানুহখিনি তেওঁলোকে যিখিনি কৰ্মৰ জৰিয়তে তেওঁলোকে চলি আছে তেওঁলোকৰ মেইন হয় কৰ্ম কিন্তু যেতিয়া সময় যোৱাৰ লগে লগে তেওঁলোকৰ অৰ্থনৈতিক মানে ফাইনেন্সিয়েল কণ্ডিশ্যন যেতিয়া তেওঁলোকৰ ভাল হ'ব তেওঁলোকে ভাল কণ্ডিশ্যনত থাকিব বিচাৰিব তেওঁলোকে এটা তেওঁলোকৰ লাইফষ্টাইল ভাল হ'বগে তেতিয়া আমি কি জোখত আমি চাম প্ৰথমতে আমি চাওঁ তেওঁলোকৰ ইকনমিক কণ্ডিশ্যনটো কেনেকে গতিকে আমি সমাজত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনত অৰ্থনৈতিক দিশৰ কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা জড়িত হৈ আছে
ঠিক আছে এতিয়া আমি পঢ়িম যে কাৰ্ল মাৰ্কছৰ তেওঁ দাৰ্শনিক চিন্তাৰ সৰ্বশ্ৰেষ্ঠ পৰম্পৰাৰ ওপৰত আধাৰিত যি বস্তুগত যি ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজমৰ ধাৰণা এক স্থিৰ মতবাদ নহয় কিন্তু পৃথিৱীখনৰ বস্তুবাদী আৰু বৈজ্ঞানিক ভিত্তি বিশ্লেষণ কৰাৰ বাবে সঁজুলি আৰু সাধাৰণ নীতিৰ এক প্ৰণালী বুলি ক'ব পাৰোঁ ই এক সাইন্টিফিক ভিত্তিতহে ইয়াৰ অধ্যয়ন কৰা হৈছে গতিকে আমি যদি চাওঁ মাৰ্কছৰ যি বৈদিক প্ৰচেষ্টা সেইটো জাৰ্মান দৰ্শনৰ পৰা ফৰাচী সমাজবাদৰ পৰা আৰু ব্ৰিটিছ ৰাজনৈতিক অৰ্থনৈতিক পৰা লোৱা হৈছে মাৰ্কছে কেৱল এক চিন্তাবিদেই নহয় তেওঁ যিমানখিনি সমূহ লেখনি আছে সেই লেখনিৰ পৰা আমি কি দেখা পাইছিলো তেওঁ এক বিপ্লৱী নেতা তেওঁৰ যিসমূহ মানে লিখনি আছে সেই লিখনিৰ পৰা কিন্তু আমি দেখা পাওঁ যে সমাজত মানে তেওঁ এটা ৰিভলিউশন আনিবলৈ বিপ্লৱ আনিবলৈ সদায় চেষ্টা কৰিছে এই কাৰণে যিমান সমূহ তেওঁৰ লিখনি আছে তাতে বিপ্লৱী নেতা বুলি আমি ক'ব পাৰো মাৰ্কছে কেৱল চিন্তাবিদেই নহয় তেওঁ বিপ্লৱী কৰ্মী আৰু লগতে তেওঁ দাৰ্শনিকভাৱে পৃথিৱীৰ ব্যাখ্যা কৰিছে কথাটো অৱশ্যে ইয়াক সলনি কৰাই অৱশ্যে হল ইয়াৰ মাৰ্কছিয়ান ডাইলেক্ট্ৰিকেল মূল কথাবোৰ বুজা যায় তেওঁ কেৱল এক চিন্তাবিদৰ ধাৰণাৰ ভাবিলে আগ্ৰহী নহয় বৰঞ্চ তেওঁ ধাৰণাবোৰ সমগ্ৰ পৃথিৱী সলনি কৰা আগ্ৰহী হয় তেওঁ ধাৰণাবোৰ অকল এটা যে নিৰ্দিষ্ট ক্ষেত্ৰতে নহয় তেওঁ গোটেই সমগ্ৰ পৃথিৱীৰ লগত তেওঁৰ যিখিনি ধাৰণাই পৰিৱৰ্তন দেখুৱাইছে গতিকে ডাইলেক্ট্ৰিকেল শব্দটোৱে হৈছে প্ৰথম কৈছে সংলাপৰ দ্বাৰা বৈদিক আলোচনাৰ এক পদ্ধতি এটা ডিবেট বুলি ক'ব পাৰি সেই ডিবেটৰ জৰিয়তে আমি যেতিয়া এটা ট্ৰুথলৈ আহিম সাইন্টিফিক এটা এনালাইসিছলৈ যায় যেতিয়া আহিম সেইটোকে আমি ডাইলেক্ট বুলি কওঁ গতিকে যেতিয়া যুক্তিবাদৰ জৰিয়তে আমি মানে এটা আমি যেতিয়া সাইন্টিফিক এভিডেন্স নাইবা সাইন্টিফিক কনক্লুশনলৈ যেতিয়া আহিম তেতিয়া হেতুকে আমি ডাইলেক্ট বুলি ক'ব পাৰো গতিকে ই পদ্ধতি বুলি ক'ব পাৰি ডাইলেক্ট্ৰিকৰ অৰ্থ হৈছে দুটা পৰম্পৰাগত বিপৰীত শক্তি বা প্ৰৱৰ্তনৰ মাজত সংঘাত যেতিয়া দুটা ধৰণৰ অপোজিট ভিউ যেতিয়া আমি তাৰ মাজত কন্ট্ৰাডিকশন হ'ব যেতিয়া তেওঁৰ দুটা ভিউ মাজত যেতিয়া তেওঁলোকৰ মাজত যেতিয়া বিভেদ হৈ পেলাই এটা নতুন সৃষ্টি হ'ব নতুন এটা ধাৰণা সৃষ্টি হ'ব তাকে আমি ডাইলেক্ট বুলি কওঁ যেনেকৈ উদাহৰণ স্বৰূপে মতবাদ হ'ব পাৰে এজন মানুহে এটা তেওঁলোকে ধাৰণা দিব পাৰে এজন ব্যক্তিয়ে অন্য এটা ধাৰণা দিব পাৰে আৰু সেই ধাৰণাৰ পিছত যেতিয়া তেওঁলোকে এটা নতুন আমি কনক্লুশন আহিম তেতিয়া হেতুকে আমি ডাইলেক্ট বুলি কম যেনেকৈ তেওঁ কৈছে আমি যেতিয়াই ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজমৰ তিনটা এটা প্ৰসেস আছে প্ৰথম থেসিস এন্টিথেসিস আৰু সিনথেসিস যেনেকৈ থেসিসত প্ৰথমতে আইডিয়াটোৰ পৰা তাৰছত হেতু তাৰ ওপৰত হয়তো এটো মানে মতবাদ কৰিব ডিবেট কৰিব তাৰছত সেই ডিবেটৰ পিছত এটা নতুন এটা আইডিয়া সৃষ্টি হ'ব হেতু হয় সিনথেসিস যেতিয়া আমি সেই ডিবেটৰ ফলত এটা নতুন এটা আইডিয়া আমি নতুন এটা কনক্লুশনলৈ যেতিয়া আহিম তেতিয়া হেতু নতুন আইডিয়া বুলি ক'ব পাৰো গতিকে আমি দেখিছো কাৰ্ল মাৰ্কছৰ যিমানখিনি মানে তেওঁৰ লিখনি সেই লিখনি সমূহত তেওঁ অতিকে মানে এটা বিপ্লৱী নেতা বুলি প্ৰমাণ কৰিছে আৰু তেওঁৰ লিখনিসমূহ সদায় সমাজৰ উন্নতিৰ কাৰণে সমাজৰ যি ৱৰ্কিং ক্লাছৰ মানে দুখ কষ্টখিনি কথা তেওঁ বৰ্ণনা কৰিছে তেওঁ তাৰছত এইটো কথা কৈছে তেওঁ যি কৈছে যে ডাইলেক্ট্ৰিকেল অৰ্থ হ'ল বস্তুৰ মূল্যৰ ওপৰত কৈছে সকলো ইয়াৰ বিপৰীতে দেখা যায় একেবোৰ ভিত্তিত গঠন হৈছে সমাজৰ বিপৰীতে প্ৰৱণতাৰ অস্তিত্বৰ বাবে সমাজৰ সামাজিক পৰিৱৰ্তন সম্ভৱ নতুবা কিবা এটা আহিব লাগিব যি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ কাৰণে কিন্তু আমি যদি চাওঁ সামাজিক পৰিৱৰ্তনৰ কাৰণে প্ৰত্যেকটো পৰিৱৰ্তনৰ কাৰণে কিন্তু হৈছে বস্তুবাদৰ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে এই ডাইলেক্ট্ৰিকবোৰে সামাজিক পৰিৱৰ্তনৰ দিশত প্ৰাকৃতিক কতকৈ বুজা সহায় কৰিব পাৰে ডাইলেক্ট্ৰিকেল হৈছে মাৰ্কছৰ নিজৰ যুক্তি আগুৱাই দিবলৈ ব্যৱহাৰ কৰা এক পদ্ধতি যাৰ দ্বাৰা সমাজৰ পৰিৱৰ্তন আশা কৰিব পাৰি ইয়াক মাৰ্কছৰ পদ্ধতি বুলিও ক'ব পাৰি তেওঁ যোনটো কৈছে ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজমক আমি কাৰ্ল মাৰ্কছৰ পদ্ধতি বুলি ক'ব পাৰো পদ্ধতি হ'ল এক কাৰিকৰী পদ্ধতি যাৰ সহায়ত সিদ্ধান্ত উপনীত হোৱা হয় তেওঁ মৌলিক উদ্দেশ্যই হৈছে সমাজৰ মৌলিক ব্যৱস্থাৰ পৰিৱৰ্তন আনা যি সমাজৰ মৌলিক ব্যৱস্থা সেই ব্যৱস্থাৰ ওপৰত পৰিৱৰ্তন আনাটোৱে হৈছে কাৰ্ল মাৰ্কছৰ মেইন উদ্দেশ্য গতিকে তাৰ পিছত আমি যদি চাওঁ ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজমৰ সমাজৰ পৰিৱৰ্তন তিনটা ভিত্তিত মূল ভিত্তিত গঠন হৈছে বিপৰীতমুখী ব্যৱস্থাৰ অস্তিত্ব আৰু বিপৰীতমুখী ব্যৱস্থাৰ মেৰুকৰণ আৰু পৰিৱৰ্তনৰ ভিত্তিত
ব্যৱস্থাটোৰ ভিতৰত নিহিত হৈ থকা পৰিৱৰ্তনৰ প্ৰতিটো পৰ্যায়ত পূৰ্বৰ পৰ্যায়ৰ পৰা বেছি উন্নতি হোৱা গতিকে আমি তেওঁ যিখিনি মানে চেঞ্জেছৰ কথা কৈছে সেই চেঞ্জেছৰ কথা আমি যদি প্ৰথমতে চাওঁ প্ৰথমটো হৈছে বিপৰীতমুখী বস্তুৰ অস্তিত্ব যেনেকৈ আমি সদায় আমি কি কৰোঁ আমি যেতিয়া ল অফ ইউনিটি এণ্ড ল অফ কনফ্লিক্ট এণ্ড অপজিট বুলি কয় যেনেকৈ আমি এটা বিপৰীত যেতিয়াই আমি এটা কনসেপ্ট লৈ যাওঁ তেতিয়া কি হয় হয়তো তাৰ বিপৰীত ধাৰণা থাকিব পাৰে এজন আমি যেতিয়া এটা মানে আমাৰ নিজৰ এটা আইডিয়া লৈ যাওঁ সেই বিপৰীত এটা মানুহে এটা আইডিয়া লৈ যাব পাৰে আৰু যেতিয়া কি হয় তাৰ মাজত এটা সংঘাত সৃষ্টি হয় আৰু সংঘাতৰ ফলতে এটা নতুন এটা আইডিয়া উদ্ভাৱন হয় গতিকে তেওঁ যোনটো কৈছে বিপৰীতমুখী বস্তুৰ অস্তিত্ব তাতে আমি সেইটো দেখা পাম বিপৰীতমুখী প্ৰৱণতাৰ নিশ্চয় আছে খুটাৰ আঁৰত আছে তেওঁলোকে আগ্ৰহ বেলেগ বেলেগ দুইৰে মাজত কোনো সাধাৰণ কথা নাই এজনে সদায় আনজনৰ বিৰোধিতা কৰিব চেষ্টা কৰে ইয়াৰ ক্ষেত্ৰত কি হয় যেতিয়া এজন ব্যক্তিয়ে তেওঁ এটা ভিউ পইণ্ট দিয়ে সদায় তাৰ বিৰোধী কৰিবলৈ চেষ্টা কৰে দুইটাৰ শ্ৰেণীৰ মাজত এক মানে তেওঁলোকৰ মাজত এক মানে ধৰণৰ সদায় কম্পিটিশন ভাৱ থাকিব যদি সমাজত এনে ব্যৱস্থা হয় তেন্তে পৰিৱৰ্তন সদায় ভিতৰৰ পৰাই হয় বা বাহিৰৰ পৰাই নহয় তেতিয়া এনেকুৱা যদি ব্যৱস্থা দেখা পাওঁ আমি দেখিম কি পৰিৱৰ্তন হ'বই কাৰণ কি তেওঁলোকৰ আমি দেখা পাম এটা ভিউৰ লগত আৰু এটা অন্য এটা ভিউৰ লগত মাজত মানে কি থাকে ডিফাৰেন্স থাকে এই কাৰণে সেই ডিফাৰেন্সৰ কাৰণে তেওঁলোকৰ মাজত হয়তো সংঘাত হ'ব পাৰে আৰু সংঘাতৰ পৰাই কিন্তু নতুন এটা আইডিয়া সৃষ্টি হ'ব তাৰ লগতে কিন্তু পৰিৱৰ্তন আহিব গতিকে তেওঁ যোনটো কথাটো কৈছে সেইটো আমি দেখা পাম তাৰ পিছত অন্য এটা কথা আহি গ'ল ইয়াৰ আগৰ পৰ্যায়ৰ পৰিৱৰ্তন প্ৰতিটো পৰ্যায়ত বহুত বেছি বেলেগ হ'ব পাৰে গতিকে আমি দেখা পালো যোনটো বিপৰীতৰ পৰা একক সংঘাত নিয়ম সেই বিপৰীতৰ পৰা একক সংঘাত নিয়মৰ আমি যেনেকুৱা দেখিলো ল অফ কন্ট্ৰাডিকশনত অপজিটত দেখিলো যে যেতিয়াই দুটা ভিউ পইণ্ট থাকি পেলাই তেওঁলোকৰ মাজত যেতিয়া মানে সংঘাত হ'ব তেতিয়া কোনো এটা নতুন এটা আইডিয়া সৃষ্টি হ'ব আৰু তেতিয়া কিন্তু সমাজত পৰিৱৰ্তন আহা আমি দেখা পাওঁ তাৰ পিছত আমি দেখা পালো দৰাচলতে যোনটো ডাইলেক্টিকেল চিন্তাধাৰা এই চিন্তাধাৰাৰ দুটা চিন্তাধাৰা বিভক্ত কৰিব পাৰি হিগেলৰ প্ৰতিনিধি কৰা আদৰ্শবাদী বিদ্যালয় আৰু ফৰবিকৰ প্ৰতিনিধি কৰা বস্তুবাদী বিদ্যালয় মাৰ্কসে হিগেলৰ আৰু ফৰবিকৰ দুটাৰে তেওঁলোকে কনসেপ্ট লৈ পেলাই তেওঁ নিজৰ ডাইলেক্টিকেল বস্তুবাদটো সৃষ্টি কৰিছে তেওঁ হিগেল যোনটো আদৰ্শবাদী ডাইলেক্টিকৰ পৰা আৰম্ভ কৰি জাৰ্মানত থকা সময়ছোৱাৰ পিছলৈ ফ্ৰান্সত থকা সময়ছোৱালে তেওঁ বস্তুবাদী ডাইলেক্টিকত তেওঁ অন্তৰ্ভুক্ত হৈছে গতিকে যোনটো দুটা কনসেপ্ট আছিল হিগেলৰ আৰু ফৰবিল সেই দুটাই কনসেপ্টক তেওঁ জোৰা কৰি পেলাই তেওঁ এটা নতুন এটা মানে আইডিয়া ডেভেলপ কৰিছে গতিকে যোনটো দুটাৰ অপজিট ভিউ পইণ্ট সেই ল অফ ইউনিটি পিছত হয় সেইটো কন্ট্ৰাডিকশন হ'ব পাৰে দুটা ভিউ পইণ্টৰ মাজত হয়তো বিভেদ থাকিব পাৰে আৰু তাৰ পৰাই তেওঁ কি কৰিলে তেওঁ এটা নতুন ধৰণৰ হেৰি কৰি আইডিয়া এটা ললে গতিকে তাৰ পিছত আমি যোনটো আইডিয়া আছে সেইটো হ'ল কাৰ্ল মাৰ্কসৰ যোনটো নেক্সট আইডিয়াটো আছিল সেইটো হৈছিল আমাৰ ল অফ নেগেশ্যন অস্বীকাৰ কৰা আমি দেখা পাওঁ যে সমাজত আমি যিকোনো কথা ক'লে তাৰ হয়তো এটা পৰিৱৰ্তন দিশ আহিবই এটা নিগেটিভ সাইড থাকিবই প্ৰত্যেকটো কথা মানুহে যে স্বীকাৰ কৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে যে এইখিনি কথা আমি ক'লো আমি তাৰ ক্ৰিটিসিজম সহ্য কৰিব লাগিব পৰা হয় যিকোনো আমি এটা থিওৰি নাইবা আমি যদি পঢ়ো আমি দেখা পাম তাৰ ক্ৰিটিসাইজ কৰাটো থাকে গতিকে ক্ৰিটিসিজমৰ পৰাও কিন্তু নতুন বস্তু আৰু পৰিৱৰ্তনৰ দিশ হ'ব পাৰে যেনেকৈ আমি যিমান দাৰ্শনিক দেখ পাওঁ ডাঙৰ বৈজ্ঞানিকসকলকে আমি চাওঁ তেতিয়া আমি দেখা পাম প্ৰত্যেকটোৰে কিন্তু তেওঁলোকৰ মানে যি মানে তেওঁলোকে থিওৰি সমূহ দিছে নাইবা তেওঁলোকৰ যিখিনি ধাৰণা সেই ধাৰণাসমূহ ক্ৰিটিসাইজ কৰিছে গতিকে এই ক্ৰিটিসিজমৰ পৰাও কিন্তু নতুন থিওৰি আৰু নতুন চিন্তাধাৰাৰ সমাজত পৰিৱৰ্তন হোৱা আমি দেখা পাওঁ তাৰ পিছত আমি যোনটো চাওঁ নতুন এটা আৰু এটা অন্য নেক্সট পইণ্টলৈ যদি আমি চাওঁ তেতিয়া দেখা পাম যি ডাইলেক্টিকেল যোনটো বস্তুবাদত পৰা অনুমান কৰিব পাৰি যে পৃথিৱীৰ নিজৰ নামেই হৈছে বস্তুবাদ যদি আমি এই কথাটোৰ পৰা আমি গম পাওঁ যে পৃথিৱীৰ যোনটো আসল পৃথিৱীখনত যোনটো নিজৰ বুলি ক'ব গ'লে সেইটো হৈছে বস্তুবাদ সকলো বস্তুৰ কাৰণে অভিমুখী গতিশীল বিকাশিত হয় সমাজৰ সকলো বস্তু নিৰ্ণয় কৰা হয় আৰু নিৰ্ধাৰণ কৰা হয় পদাৰ্থ আমি যিমান সমাজৰ বস্তু আছে সেই গোটেইখিনি বস্তুখিনি আমি পদাৰ্থৰ ভিত্তিতে আমি নিৰ্ধাৰণ কৰোঁ যেনেকৈ আমাৰ বস্তুখিনি সমাজত যিমানখিনি মেটেৰিয়েল
বস্তু আছে আমি সেই বস্তুসমূহ পদাৰ্থৰ ভিত্তিতে আমি আনো যিমানখিনি বস্তু আছে পদাৰ্থৰ আৰ্হিতে আমি আনো আনকি পৃথিৱীখনকে আমি ধৰো পৃথিৱীৰ যিমান লেয়াৰ আছে প্ৰত্যেকটো লেয়াৰে কিন্তু একটা পদাৰ্থৰ আৰ্হিতে ধৰা হয় গতিকে পদাৰ্থ বস্তুনিষ্ঠ অস্তিত্ব আছে পদাৰ্থৰ পৰা আমি বস্তুবাদ পাওঁ যিটো দেখা যায় পৰ্যক্ষণ বা বস্তু আৰু ইয়াৰ প্ৰকৃত মূল্য নিৰ্ণয় কৰিব পৰা যায় এটা কথা জনা যায় আনহাতে ইয়াক জানিব পাৰি যে হিগেলৰ পৰা পৃথিৱীৰ ইয়াৰ আইডিয়াটো ডেভেলপ হৈছে গতিকে আমি দেখা পালো যে পৃথিৱীত যিমানখিনি বস্তু আছে প্ৰত্যেকটো বস্তুৰ একোটা মূল্য আছে আৰু সেই মূল্য থকাৰ কাৰণে আমি সেই বস্তুসমূহ ভাগ কৰিব পাৰো গতিকে পৃথিৱীৰ আমি সমস্ত বস্তু যিমানখিনি আছে বস্তু আমি হতে মেটেৰিয়েল ওয়ান্টৰ ওপৰতে চাওঁ আমি বস্তুবাদৰ ওপৰতে চাওঁ গতিকে তেওঁ যোনটো ধাৰণা এই বস্তুবাদৰ পৰা আমি গম পালো যে পৃথিৱীখনত যিমানখিনি পদাৰ্থ আছে প্ৰত্যেক পদাৰ্থই কিন্তু একোটা অস্তিত্ব আছে প্ৰত্যেকটো পদাৰ্থৰে কিন্তু একোটা তেওঁলোকৰ এটা আইডেন্টিটি আছে আৰু পদাৰ্থৰ পৰা আমি বস্তুবাদ পাওঁ আৰু যেটো দেখা যায় পৰ্যবেক্ষণৰ পৰা বস্তু আৰু ইয়াৰ প্ৰকৃত মূল্য নিৰ্ণয় কৰিব পাৰো এই পৰ্যবেক্ষণ কৰি অবজাৰভেশন কৰি আমি সেই বস্তুবাদৰ যোনটো একচুয়াল দাম হেতু নিৰ্ণয় কৰিব পাৰো ধাৰণা তাৰ পিছত আমি দেখা পালো যোনটো নেক্সট পইণ্টটো আছিল হেতু হল যেনেকে আমি আৰু এটা অন্য ধাৰণা যেনেকে আমি চালো নেক্সট পইণ্টটো যদি আমি চাওঁ যেনেকে অস্বীকাৰ কৰা যেনেকে ধাৰণা যেনেকে যোনটো মই কলো যে আমি সব কথা যে আমি সমাজত লোকে যে একচেপ্ট কৰিব এটো আমি ক'ব নোৱাৰো যেনেকে সমাজত আমাৰ যোনটো ধাৰণা আছে এটো যে আমাৰ ধাৰণাটো সেম টু সেম প্ৰত্যেক লোকে যে একচেপ্ট কৰিব হেতুটো নহয় ইকাৰণে তাৰ মাজত হয়তো বিভেদ থাকিব পাৰে আৰু সেই বিভেদে কিন্তু আমাক সমাজত পৰিৱৰ্তন আনিবলৈ নাইবা নতুন নতুন চিন্তা চৰ্চা আনিবলৈ নাইবা সমাজত নতুন দিশত আগবাঢ়িব যোৱাত সহায় কৰে গতিকে যোনটো ল অফ নিগেশন অস্বীকাৰ কৰায়ও কিন্তু আমাৰ হেৰি ডাইলেক্টিকৰ ল ভিতৰত পৰি যায় তাৰ পিছত আমাৰ নেক্সট ল আহিল আমাৰ ল অফ ট্ৰানজিশন ফ্ৰম কোৱান্টিটি টু কোৱালিটি এতিয়া এই যোনটো ট্ৰানজিশন মানে পৰিৱৰ্তন কেনেকে হৈছে কোৱান্টিটি পৰা কোৱালিটিলৈ কেনেকে হৈছে আমাৰ সমাজৰ কথা আমাৰ ক'বলৈ যদি যাওঁ তেতিয়া আমি দেখা পাম ইয়াৰ বহু উদাহৰণ আছে যেনেকে মানুহৰ এজন যেতিয়া তেওঁ জন্ম হল গৰ্ভত থকা সময়টো তেওঁ কি হৈ থাকিব তেওঁৰ আকাৰ ডাঙৰ হৈ থাকিব এমাহ দুমাহ তিনিমাহ সেই কেঁচুৱাটোৰ আকৃতি বাঢ়ি থাকিব আস্তে আস্তে তাৰপিছত তেওঁ যেতিয়া জন্ম গ্ৰহণ কৰিব তেতিয়া তেওঁ আমি দেখা পাম ভাৰতবৰ্ষৰ যিমানখিনি বছৰ ইংৰাজ শাসনৰ মাজত আছিল সেইখিনি তেওঁলোকৰ আচলতে হ'ব কোৱান্টিটি আৰু যেতিয়া তেওঁলোকে স্বাধীনতা সংগ্ৰামত তেওঁলোকে জয়ী হ'ল যোনে ইন্ডিপেন্ডেন্স হ'ল এইটো হ'ব কোৱান্টিটি গতিকে আমি কি কৰো সেইটো দিশটো আমি মানে জুখি পেলাই চাওঁ গতিকে ল অফ ট্ৰানজিশন মানে পৰিৱৰ্তনৰ দিশটো সেই পৰিৱৰ্তনৰ দিশটোত আমি সদায় কোৱান্টিটি পৰা কোৱালিটিলে আমি সদায় জুখি পেলাই চাওঁ আৰু এইটো কথা ক'ব যদি যাওঁ আমাৰ সমাজত যে পৰিৱৰ্তন হৈ আছে পৰিৱৰ্তনত কিন্তু দুটাৰে সমানে ভূমিকা আছে যেনেকে আমি আমাৰ বয়স হৈ আছে হতে যেতিয়া এটা ষ্টেজ পাই গলো তেতিয়া আমি কোৱালিটি বয়স হৈ গল বৃদ্ধ অৱস্থা হেতু আমি কোৱালিটিত চাওঁ কিমানখিনি হৈছে কিমানখিনি বয়স হ'ল কিমানখিনি বয়সত বৃদ্ধ অৱস্থা লাগল নাবা কিমানখিনি বয়সত ধৰিলক আমি এডলেসেন্ট ষ্টেজ বুলি কওঁ না কিমানখিনি বয়সত এজন বাল্যক তেওঁ চাইল্ডহুড ষ্টেজত আছে তেতিয়া সেই কিমানটো ষ্টেজলৈকে আহিব হেতু আমাৰ আহিব কোৱান্টিটি তেওঁ তাৰমানে কিমান সংখ্যক লৈকে যেনেকে 1 পৰা 5 যেনেকে 5 পৰা 10 কিমান বছৰলৈকে আছিল আকৌ আমি যদি 18 বছৰলৈকে চালো 18 বছৰৰ তলত ভোট দিব নোৱাৰি হেতু আমাৰ কোৱান্টিটি হ'ব তাৰ যদি 18 বছৰটো হ'ব তেওঁলোকে কোৱালিটি তেওঁলোকে হেতু ষ্টেজ অৰ্জন কৰিলে ভোট দিয়া তেওঁলোকে হেতু পাই গল গতিকে আমি তেনেকে আমি সমাজখনৰ মানে পৰিৱৰ্তন বিলাক চাওঁ যেনেকে আমি সমাজৰ যদি সোসাইটি ডেভেলপমেন্টৰ কথা চাওঁ তেতিয়া আমি দেখা পাম সমাজখনৰ যেতিয়া সোসাইটি যেতিয়া চেঞ্জেস হৈছিল কেনেকে চেঞ্জেস হৈছিল প্ৰথমতে ধৰিলক এটা যুগ আছিল যেনেকে আমাৰ ষ্টোন এজ ব্ৰোঞ্জ এজ আইৰন এজ সেই প্ৰত্যেকটোৰে এজৰ এটা যুগ আছিল কিমানখিনি বছৰ ষ্টোন এজ কিমানখিনি ব্ৰোঞ্জ এজ কিমানখিনি আইৰন এজ সেই যিমানখিনি আছিল সেইখিনি হয়তো কোৱান্টিটিভ হ'ব সংখ্যা কিমান সংখ্যালৈকে আছে তাৰপিছত যেতিয়াই হৈ গল পৰিৱৰ্তন এটো কোৱালিটি হ'ব পাৰে গতিকে আমি যোনটো মানে ধাৰণা দেখা পাইছো মানে কাৰ্ল মাৰ্কসৰ তেওঁ যোনটো কথা কৈছে সেই কথাটো তেওঁ তিনিটা মুখ্য লৰ নীতিৰ কথা কৈছে হেতু হৈছে ইউনিটি এণ্ড কনফ্লিক্ট
যেতিয়া আমাৰ সমাজত নতুন নতুন মতভেদ হ'ব পাৰে সমাজত যেতিয়া লোক একগোট হ'ব তাৰ মাজত মতভেদ হ'ব পাৰে কেতিয়াও যে আইডিয়া সেম হ'ব এটো কেতিয়াও নহয় আৰু সেই মতবাদৰ পাই কিন্তু নতুন আইডিয়া সৃষ্টি হয় যেনেকৈ থেসিস এন্টিথেসিস আৰু সিনথেসিস যেতিয়াই এটা নতুন আইডিয়া সৃষ্টি হ'ব সেই আইডিয়াটোৰ প্ৰতিবাদ কৰা নাই মতবাদ কৰিব থকা মানুহ থাকিবই আৰু সেই তাৰ পৰাই কিন্তু নতুন এটা আইডিয়া সৃষ্টি হ'ব ঠিক তেনেদৰে তেওঁ অস্বীকাৰ কৰাৰ কথা কৈছে আমাৰ সোসাইটি যেতিয়াই নতুন আইডিয়া নাই বা নতুন ধৰণৰ কনসেপ্ট দিব তাতে সদায় ক্ৰিটিচিজম থাকিবই গতিকে তাৰ পিছত তেওঁ কোনটো কৈছিলে কি আমাৰ সোসাইটিৰ যোনটো পৰিৱৰ্তন হৈছে ল অফ ট্ৰানজিশন ফ্ৰম কোৱান্টিটি টু কোৱালিটি আমাৰ প্ৰত্যেকটো সমাজত প্ৰত্যেকটো বস্তুৱে কিন্তু এটা ৰেখাৰ পৰা গৈ আছে যেনেকৈ ভাৰতবৰ্ষৰ উদাহৰণ কৰোঁ স্বাধীনতা সংগ্ৰামৰ 200 বছৰ থাকিলে তাৰপিছত যেতিয়া তেওঁলোক ইণ্ডিপেণ্ডেন্স হৈ গ'ল সেই তাৰিখটো হ'ব কোৱান্টিটি যেনেকৈ এজন বাচ্চা শিশু এজন তেওঁ যেতিয়া মানে জন্মগ্ৰহণ কৰা নাই তেওঁ যেতিয়া মাকৰ পেটত আছে সেইটো তেওঁৰ কোৱান্টিটি তেওঁ ডাঙৰ হৈ গৈ আছে 9 মাহৰ পিছত তেওঁ জন্মগ্ৰহণ কৰিলে সেইটো তেওঁৰ কোৱালিটি হ'ব গতিকে এইখিনি এই প্ৰত্যেক তিনটা নীতি হৈছে কাৰ্ল মাৰ্কসে যোনটো কৈছে তেওঁ ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম তেওঁ যোনটো সমাজৰ পৰিৱৰ্তনৰ মানে নিৰূপণ কৰিবলৈ তেওঁ দাঙি ধৰিছে এতিয়া আমি অন্য কিছুমান নীতি কথা আমি জানি লওঁ সেইটো হৈছে নেক্সট নীতি হৈছে আমাৰ সমাজৰ যিবিলাক মানে যদি চাও বস্তুবাদৰ নিয়মৰ প্ৰয়োগ এপ্লিকেশন অফ দ্য লস অফ ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম কেনেকৈ ধৰণৰ আমি এই যে বস্তুবাদৰ নিয়মখিনি কেনেকৈ আমি প্ৰয়োগ কৰিম কি ক্ষেত্ৰত আমি দেখা পাম এই যি বস্তুবাদৰ দান্তিক মানে বস্তুবাদ সেই বস্তুবাদৰ যি নিয়মসমূহ সেই নিয়মসমূহ আমি কেনেকৈ কি ক্ষেত্ৰত আমি মানে সঠিকভাৱে আমি নিৰূপণ কৰিব পাৰিম প্ৰথমটো হৈছে সমাজ আদিম সম্প্ৰদায় ৰূপ প্ৰথমটো হৈছে যে সমাজ আৰু আদিম সম্প্ৰদায়ৰ ৰূপৰ ক্ষেত্ৰত আমি চাব পাৰো যেনেকৈ আমি আদিম সমাজ এখন সৰল সমাজ এই সমাজৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ লগত আমি জুখি চাব পাৰো যেনেকৈ উদাহৰণস্বৰূপে আমি যদি আদিম সমাজৰ তেওঁলোকৰ শিকাৰ কৰা কৌশল তেওঁলোকৰ মানে জীৱিকাৰ কৌশল যদি চাওঁ বৰ্তমান সময়ৰ সমাজৰ লগত তেতিয়া আমি তাৰ ডিফাৰেন্স দেখা পাম আৰু কেনেকৈ এখন আদিম সমাজৰ লোকসকল পৰিৱৰ্তন হৈ তেওঁলোকে ক্ৰমবিকাশ হৈ নতুন অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰি তেওঁলোকে আধুনিক দিশত গৈ আছে গতিকে এই যে পৰিৱৰ্তনখিনি হৈছে সেই পৰিৱৰ্তনৰ কেনেকৈ হৈছে সেই পৰিৱৰ্তন হৈছে মেইনলি তেওঁলোকে ইকনমিক্যালি আৰু লগত তেওঁলোকে বস্তুবাদৰ ওপৰত আমি চাওঁ মেটেৰিয়েল কালচাৰ যোনটো আমি ক'ব বিচাৰো সেই মেটেৰিয়েল কালচাৰৰ ওপৰত আমি বেছিকে গুৰুত্ব দি চাওঁ যেনেকৈ সেইখিনি সময়ত যেতিয়া আদিম কালত মানুহসকলৰ তেওঁলোকৰ জীৱিকাৰ মানে আছিলে মোড অফ প্ৰডাকশ্যন নাইবা জীৱিকাৰ তেওঁলোকৰ যি আয় আছিল তেওঁলোকে মানে শিকাৰ কৰি খাইছিল তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ এক অতি সহজ সৰল আছিলে ধেনুকাৰ কাৰ্ডি তেওঁলোকে কৰিছিল পিছলৈ যেতিয়া সময় বাগৰি যোৱাৰ লগে লগে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ অতি আধুনিক দিশলৈ গ'ল তেওঁলোকে যি অস্ত্ৰ ব্যৱহাৰ কৰিছিল সেইখিনি অতি মানে ডেভেলপ আছিলে ঠিক সেনেকৈ যে সময় যোৱাৰ লগে লগে আমি দেখা পাম যে সমাজত যিখিনি মানে পৰিৱৰ্তন আহিছে পৰিৱৰ্তন যদি আমি চাওঁ আমি টোটেলি প্ৰথমতে আমি চাম মেটেৰিয়েল কালচাৰ ওপৰত তেওঁলোকে কিমানখিনি মেটেৰিয়েলি ডেভেলপ হৈছে যদি অন্য দিশসমূহ আমি চাওঁ কিন্তু তাৰ লগত প্ৰথম কথাটোৱে হৈছে তেওঁলোকে কিমানখিনি ডেভেলপমেণ্ট আনিছে বিশেষকৈ যে মোড অফ প্ৰডাকশ্যনৰ কথা ক'লো তাৰ লগত তেওঁলোকৰ নতুন ইমপ্লিমেণ্টছ কেনেকুৱা ধৰণে আৱিষ্কাৰ কৰিছে যেনেকৈ আমি যদি একেবাৰে আদিম যুগৰ যিখিনি ইমপ্লিমেণ্টছখিনি চাওঁ সেইখিনি ইমপ্লিমেণ্ট যদি এতিয়াৰ লগত আমি তুলনা কৰি চাওঁ মধ্য যুগৰ লগতে তুলনা কৰি চালোঁ তেতিয়া আমি দেখা পাম সময়ৰ লগে লগে কিন্তু পৰিৱৰ্তন আহিছে এইখিনি ধৰি লওক আদিম যুগৰ এইখিনি মধ্যম যুগৰ এইখিনি অতি আধুনিক যুগৰ অস্ত্ৰ শস্ত্ৰ আমি এটা ভাগত কেটেগৰী কৰি দিওঁ আমি এটা ভাগ কৰি দিব পাৰোঁ গতিকে যোনটো মানে তেওঁ কৈছে মানে কাৰ্ল মাৰ্কছে যোনটো কথা কৈছে তেওঁ এইটো কথা কৈছে যে এই সমাজত যি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনে কিন্তু সমাজত আমাক এই চেঞ্জেছটো দেখুৱাইছে যেনেকৈ বিশেষকৈ মেটেল টুলছ ধাতুৰ যে অস্ত্ৰ ব্যৱহাৰ কৰা সেইটো কিন্তু বহুত পিছলৈ হ'ল ধাতুৰ প্ৰথম শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল জন্তুৰ হাড় ব্যৱহাৰ কৰিছিল তাৰপিছত সময় যোৱাৰ লগে লগে তেওঁলোকে নতুন অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিলে যি ধাতুৰ অস্ত্ৰ পিছলৈহে গ'ল ধাতুৰ অস্ত্ৰৰ যি ব্যৱহাৰ হৈছিল মানৱ সমাজত পিছত হৈছিলে গতিকে এই যে ফেজ অফ মানে পৰিৱৰ্তন এই যে চেঞ্জেছৰ যোনটো ফেজ সেই ফেজটোক কিন্তু আমি
অধ্যয়ন কৰিব গ'লে আমি মানে দাণ্ডিক বস্তুবাদৰ নিয়মত পৰি যায় গতিকে এই চেঞ্জেছটো চাওঁ যদি আমি তাৰ লগতে আমি যদি গ্ৰোথ অফ প্ৰডাক্টিভিটি ইন কমিউনেল ষ্ট্ৰাকচাৰ অফ ছ'চাইটি ব্ৰেকিং ইনটু ফেমিলিজ প্ৰাইভেট প্ৰপাৰ্টিৰ যদি আমি কথাটো ক'লোঁ নাইবা সমাজত যোনটো অ'নাৰশ্বিপ কথাটো আহি গ'ল এসময়ত যেনেকুৱা সমাজত কাৰো নিৰ্দিষ্ট সম্পত্তি নাছিলে যেনেকৈ এইখিনি তোমাৰ এইখিনি মোৰ সেনেকুৱা নাছিলে কমিউনেল প্ৰপাৰ্টি আছিল যদিও মানে চবৰে সম্পত্তি কাৰো ধৰি লওক সেই মাটিখিনিৰ ওপৰত অধিকাৰ নাছিল এসময়ত চবৰে যে ইণ্ডিভিজুৱেল প্ৰপাৰ্টি নাছিল ব্যক্তিকেন্দ্ৰিক মানে সম্পত্তি কাৰোৱে নাছিলে সামাজিকভাৱে একোটা সম্পত্তি আছিল যাৰ যি মন যায় তেওঁলোকে জংঘলত গৈ পেলাই চিকাৰ কৰিছিল খাদ্য তেওঁলোকে লৈ আহিছিলে যাৰ যি মন গৈছে জংঘলৰ পৰা গছৰ পৰা তেওঁলোকে ফল মূল ছিঙি লৈ আহিছিল কিন্তু আমি দেখা পাম যেতিয়া সময় যোৱাৰ লগে লগে কিন্তু তেওঁলোকে আমি সমাজত সেইটো আস্তে আস্তে বন্ধ হৈ গ'ল সমাজত মানে ইণ্ডিভিজুৱেল প্ৰপাৰ্টি সম্পত্তিৰ যোনটো কনচেপ্টটো আহি গ'ল আৰু তাৰ লগতে কিন্তু কি হ'ল আৰু কিছু কিছু পৰিৱৰ্তন অহা আমি দেখা পাওঁ যেনেকৈ ফেমিলিৰ কথাই চাওঁ পৰিয়ালৰ এতিয়া আমি যদি পৰিয়ালৰ যে ব্ৰেকডাউন হৈ আছে সমাজত যে পৰিৱৰ্তন হৈ আছে এই কিন্তু কি কাৰণে হৈছে আমি যে যদি ফেমিলিবিলাক চাওঁ এইটো ফেমিলি ব্ৰেকডাউন কি কাৰণে হৈছে তাৰ কিন্তু আৰতে আমি চাম বস্তুবাদ মাটি লৈ সম্পত্তি লৈ মানুহে যে কাজিয়া কৰি আছে সেই কাজিয়া কৰাৰ কাৰণে কিন্তু ভাগ বিতৰা হৈ আছে তাৰ গুৰিতে কিন্তু সেই পৰিৱৰ্তনৰ দিশতে কিন্তু বস্তুবাদ হৈছে সেই পৰিৱৰ্তনটো ভাল হওক বেয়া হওক কিন্তু পৰিৱৰ্তন হৈছে ব্ৰেকডাউন অফ জইণ্ট ফেমিলি যদি আমি চাওঁ এই যৌথ পৰিয়ালৰ যি বিভাজন হৈ গৈ আছে সেইবিলাকৰ কিন্তু আৰতে বস্তুবাদ আছে কাৰণ কি সেই যি সম্পত্তিৰ কাৰণে ভাগ কৰিছে তেওঁলোকে মাটি সম্পত্তি বস্তুৰ কাৰণে ভাগ কৰিছে আৰু তেওঁলোকে সেই কাৰণে কাজিয়া কৰি ভাগ হৈ গৈছে গতিকে আমি সেই ক্ষেত্ৰতো আমি দেখা পাওঁ যে পৰিৱৰ্তন হৈ আছে গতিকে এই যি ট্ৰানজিশন ফেজটো লগত এনচিয়েন্ট মিনছ অফ প্ৰডাকশ্যন তাৰপিছত এতিয়া মডাৰ্ণ আধুনিক যুগত যোনটো মানে প্ৰডাকশ্যনৰ যোনটো নিয়ম আহি গ'ল সেইটো অত্যন্ত মানে সম্পূৰ্ণ বেলেগ যোনটো এসময়ত আছিল প্ৰডাকশ্যনৰ নিয়ম এতিয়া যোনটো প্ৰডাকশ্যনৰ খেতি বাতিৰ যোনটো নিয়ম সেইটোও বেলেগ সম্পূৰ্ণ প্ৰত্যেকটো ক্ষেত্ৰতে আমি পৰিৱৰ্তন দেখিছোঁ গতিকে আমি আৰু কিছু কিছু ক্ষেত্ৰত দেখিছোঁ যেনেকৈ স্লেভাৰী ছিষ্টেম আছিল দাস প্ৰথা আছিল এসময়ত চবত দাস প্ৰথাটো কমন আছিলে তাৰপিছত যেতিয়া স্লেভাৰী ছিষ্টেম দাস প্ৰথা উঠাই দিলে তেতিয়া সমাজত বেলেগ পৰিৱৰ্তন দাস প্ৰথা উঠি গ'ল হয়তো সেইখিনি যিখিনি লোক আছিল তেওঁলোকে বেলেগ এটা কামত নিয়োগ কৰিব পৰা হ'ল তেওঁলোকে নতুন নতুন তেওঁলোকৰ সুবিধা আহিল গতিকে এনেকৈ সমাজত পৰিৱৰ্তন হৈ আছে তাৰপিছত আমি যোনটো চাওঁ নেক্সটটো হৈছে দাস মালিকৰ সমাজ বুলি কওঁ এনেকুৱা ধৰণৰ সমাজ সাধাৰণতে আমি দেখা পাইছিলোঁ প্ৰিমিটিভ ছ'চাইটিত য'ত মানে আমি দেখা পাওঁ সমাজত সমান্তৰ নাই ইনইকুৱেলিটি আছিলে আৰু তাতে কি আছিল মালিক আৰু দাসৰ সেইটো কালচাৰটো আছিল মানে দাস প্ৰথাটো আছিলে আৰু তাতে কি হৈছিলে মানে লোকসকলক তেওঁলোকক জোৰ জবস্তি হিচাপে দাস কৰি ৰাখিছিলে কিন্তু কি হ'ল পৰিৱৰ্তন আহিলে পৰিৱৰ্তন কেনেকৈ আহিলে কিন্তু এতিয়া আমি বৰ্তমান সমাজত দেখিম এনেকুৱা ধৰণৰ হেৰি সুবিধা নাই এনেকুৱা ধৰণৰ দাস প্ৰথা নাই কাৰণ কি আমি সমাজত দেখিম যদি আমি এনেকুৱা ধৰণৰ মানে তেওঁলোকে এইটো কি কাৰণে কৰিছিলে দাস প্ৰথা কি কাৰণে হৈছিল কাৰণ কি তেওঁলোকৰ অৰ্থৰ অভাৱ আছিলে কিন্তু যেতিয়া ভাৰত চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিলে ভূমিহীন লোকসকলক ভূমিদান কৰিলে তেতিয়া কি হ'ল তেতিয়া তেওঁলোকে সেই কামটোৰ পৰা বাদ দিলে নাইবা তেওঁলোকে অন্য এটা সুবিধা পাই গ'ল যিখিনি দাস লোক আছিলে মানে তেওঁলোকে অন্য সুবিধা পালে তেওঁলোকে অন্য সুবিধাত তেওঁলোকে গুচি গ'ল য'ত তেওঁলোকে দাস হৈ থাকিব নালাগে তেওঁলোকে য'ত বেছিকৈ পইচা পায় তেওঁলোকে গুচি গ'ল আৰু যেতিয়াৰ পৰা দাস প্ৰথা বন্ধ হৈ গ'ল তেওঁলোকে তাৰ পৰা মুক্তি পাই গ'ল গতিকে আমি দেখা পাম এই গোটেইখিনি পৰিৱৰ্তন কিন্তু হৈছে অৰ্থনৈতিক দিশত হৈছে এটা ইকনমিক ৰিভলিউশ্যন আনা বুলি আমি ক'ব পাৰোঁ গতিকে আমি দেখা পাওঁ যে আমাৰ যিখিনি মানে দাস স্লেভ অনিং ছ'চাইটিত যোনটো মানে প্ৰডাকশ্যন আছিলে সেইটো তাৰ মাজত কিন্তু কি আছিলে যিখিনি মানে সম্পত্তিৰ গৰাকী সেই সম্পত্তিৰ গৰাকী সাধাৰণতে সদায় মালিক আছিলে আৰু তেওঁলোকে সদায় শোষণ কৰিছিল এটা শ্ৰেণী অন্য এটা শ্ৰেণী শোষণ কৰিছিলে গতিকে তেতিয়া কি হৈছিলে তেওঁলোকৰ যিহেতু সম্পত্তি বেছি তেওঁলোকে মালিক বুলি কিয় কৈছিলে তেওঁলোকৰ অৰ্থ বেছি আছে কিন্তু যেতিয়া এই মানে লেবাৰ ৱৰ্কিং যি শ্ৰম শ্ৰেণীৰ লোকসকল আছিল যেতিয়া তেওঁলোকে অন্য কামত নিয়োগ হ'ব পাৰিলে তেতিয়া অন্য কামত নিয়োগ হোৱাৰ লগে লগে তেওঁলোকৰ যেতিয়া অৰ্থনৈতিকভাৱে তেওঁলোকে স্বাৱলম্বন হ'ব পাৰিলে তেওঁলোকে ইকনমিকেলি যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল তেতিয়া তেওঁলোকে নিজে মালিক হৈ গ'ল গতিকে আমি অৰ্থৰ জৰিয়তে আমি মানুহক মানে দাস
আৰু নাইবা মালিক আমি ভাগ কৰিব পাৰোঁ গতিকে আমি দেখা পাম যেতিয়াৰ পাই সমাজত এই যেতিয়া বা সমাজত যেতিয়া পৰিৱৰ্তন আহিলে পৰিৱৰ্তনৰ কিন্তু মেইন আৰতে হৈছে এই আমাৰ বস্তুবাদ গতিকে তাৰ পিছত আস্তে আস্তে মালিক দাগ প্ৰথা তাৰ পিছত গৈ গৈ হৈ আহিলে আমাৰ ফিউডাল সোসাইটি আহিল ফিউডাল সোসাইটিত কি হ'ল এতে কি হ'ল মানে ফোর্স অফ প্ৰডাকশনটো বহুতখিনি চেঞ্জেস আহিলে যেতিয়া সেইখিনি সময়ত কি হৈছিলে যেতিয়া উৎপাদনৰ হাৰ যেতিয়া বাঢ়ি গ'ল বাঢ়ি যোৱাৰ লগে লগে কি হ'ল কিছুমান লোকসকলৰ হাতত বহুখিনি পাৱাৰ আহি গ'ল আৰু কিছুমান লোকসকলৰ হাতত পাৱাৰ কম আহি গ'ল যেতিয়া তেওঁলোকৰ হাতত ধৰি লওক সম্পত্তিৰ অধিকাৰ বেছি হৈ গ'ল তাৰ কাৰণে সমাজত বিভেদ আহি গ'ল সমাজত এক শ্ৰেণীৰ লোকসকলে অন্য শ্ৰেণীৰ লোকৰ ওপৰত শোষণ কৰা আৰম্ভ কৰিলে তেতিয়া ফোর্স অফ প্ৰডাকশন সো ৰেপিড quantitative changes which for the first time intimate energy such as wind power were trapped. The development of productive force and facilitate the feudal system of production. কোপাৰি যি খিনি মানে আমাৰ দেখা পাম যে সময় যোৱাৰ লগে লগে যে ফিউডাল লৰ্ড বিলাকে যিবিলাক মানে আমি জমিদাৰ বুলি কব পাৰো তেওঁলোকে যিখিনি মানে তেওঁলোক আন্ডাৰ কাম কৰিছিল লোকসকলক তেওঁলোকে শোষণ কৰা আৰম্ভ কৰিলে কাৰণ কি তেওঁলোকৰ হাতত পাৱাৰ আছিল তেওঁলোকৰ হাতত মানে পাৱাৰ আছিল কাৰণ তেওঁলোকৰ তাত মেটেৰিয়েলি তেওঁলোকে সাউন্ড আছিল তেওঁলোকৰ মানে সম্পত্তি তেওঁলোকৰ তাত মাটি অধিক গৰাকী আছিল তেওঁলোকে অন্য লোকক নিয়োগ কৰিব পৰা ক্ষমতা আছিল কাৰণ তেওঁলোকে নিজৰ ইচ্ছা মতে শোষণ কৰা আৰম্ভ কৰিলে গতিকে আমি দেখা পাম সেইখিনি সময়ত বহুত যিবিলাক মানে ওয়াৰ্কিং পিপল আছিল তেওঁলোকে তাৰ পৰা পলাই গুচি গৈছিল আৰু তেওঁলোকে গৈ পেলাই অন্য ঠাইত গৈ পেলাই কাম বিচাৰিব আৰম্ভ কৰিলে আৰু সেই কনফ্লিক্টৰ পৰা কিন্তু পিছত এটা এনেকুৱা ধৰণৰ এক সমাজ আৰম্ভ হ'ল য'ত সমান্তৰীয় সমাজ বুলি ক'ব য'ত মানে ইকুৱেলিটি থাকি গ'ল ধৰি লওক তাতে কোনো ধৰণৰ ধনী দুখীয়া নাথাকা আৰম্ভ কৰা হৈ গ'ল যেতিয়া সেই লোকসকলে সেই জায়গাটোৰ পৰা পলাই তেওঁলোকে যেতিয়া মানে স্লেভ নাথাকি পেলাই তেওঁলোকে অন্য ঠাইলৈ গুচি গ'ল অন্য ঠাইত গৈ পেলাই তেওঁলোকে নিজে মালিক হৈ গ'ল এনেকে ঠিক তেনেদৰে যেতিয়া এনেকুৱা ধৰণৰ প্ৰথা আৰম্ভ হৈ থাকিল তেতিয়া কিন্তু সমান্তৰাল সমাজ সৃষ্টি হৈছিল তাৰ পিছত পুঁজিবাদী সমাজৰ কথা আমি যাম পুঁজিবাদী সমাজত কি হৈছিল যেতিয়া ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন হৈছিল যেতিয়া উদ্যোগৰ নতুন নৱজাগৰণ হৈছিল তেতিয়া কি হৈছিল কিছু লোকৰ হাতত তেওঁলোকে নতুন মানে ইন্ডাষ্ট্ৰি স্থাপন কৰাৰ লগে লগে তেওঁলোকৰ হাতত অধিক পৰিমাণে পুঁজি আছিল গতিকে তেওঁলোকে কি কৰিছিল তেওঁলোকৰ আন্ডাৰ যিবিলাকে কাম কৰিছিল তেওঁলোকক মানে শোষণ কৰা আৰম্ভ কৰিলে তেওঁলোকে যিখিনি লাভৰ অংশ তেওঁলোকক দিয়া নাছিল তাৰ কাৰণে কি হৈছিল সমাজত বহুত বিপ্লৱ হৈছিল সমাজত বহুত পৰিৱৰ্তন আৰম্ভ হৈছিল আৰু তেতিয়া কি হৈছিল সমাজত এক বিপুল পৰিমাণে মানে চেঞ্জেস আহিছিল যেনেকৈ যি সকল লোকে তাৰ পৰা বঞ্চিত হৈছিল তেওঁলোকে তাৰ বিৰুদ্ধে মাত মাতিব আৰম্ভ কৰিছিল তাৰ কাৰণে সংঘাত সৃষ্টি হৈছিল সমাজত আৰু সেই সংঘাতে কিন্তু পৰিৱৰ্তন আনিছিল গতিকে আমি এই পুঁজিবাদ সমাজত দেখা পাম যে এই পুঁজিবাদ সমাজত যেতিয়াই প্ৰডাকশন বাঢ়ি গ'ল এই সমাজত পুঁজিবাদৰ মানে সমাজ এখন সৃষ্টি হ'ল আৰু সেই পুঁজিবাদ সমাজৰ কি হৈছিল তেতিয়া এটা শ্ৰেণী আৰু অন্য এটা শ্ৰেণীৰ মাজত সংঘাত সৃষ্টি হৈছিল কাৰণ কি ধনী দুখীয়া ক্লাছটো তেতিয়া খুবেই মানে ডাঙৰকে সমাজত স্থাপন হৈ গৈছিল এটা শ্ৰেণী ধনী হৈছিল এটা ক্যাপিটালিষ্ট ক্লাছ পুঁজিবাদ সমাজ আৰু মানে শ্ৰমিক শ্ৰেণী তেতিয়া কি হৈছিল শ্ৰমিক শ্ৰেণীৰ ওপৰত পুঁজিবাদ সমাজৰ লোকসকলে শোষণ কৰা আৰম্ভ কৰিলে তেওঁলোকৰ পৰা অধিক পৰিমাণে তেওঁলোকে যাতে মানে ইনকাম কৰিব পাৰে তেওঁলোকৰ প্ৰফিট অংশখিনি তেওঁলোকে ল'ব বিচাৰে গতিকে তেতিয়া কি হ'ল তেতিয়া আমি দেখা পাম তেতিয়াই সংঘাতৰ সৃষ্টি হ'ল আৰু সংঘাতে কিন্তু পৰিৱৰ্তন আনিবলৈ সহায় কৰিলে গতিকে এতিয়া আমি পঢ়িম সামাজিক পৰিৱৰ্তন আৰু বিপ্লৱ যোনটো এই সমূহ যি আমি দেখা পালো যি সমূহ মানে নিয়মৰ সেই নিয়মৰ ফলত কিন্তু পিছত গৈতে সামাজিক পৰিৱৰ্তনৰ বিপ্লৱৰ সৃষ্টি হৈছিল যেনেকৈ সমাজ আদিম সম্প্ৰদায়ৰ ৰূপ যেনেকৈ সৰল সমাজৰ পৰা কেনেকৈ এখন জটিল সমাজলৈ পৰিৱৰ্তন হ'ল দাস প্ৰথাৰ পৰা মালিক সমান্তৰাল সমাজ পুঁজিবাদৰ পিছত সমান্তৰাল সমাজ আহিলে গৈ পেলাই তাৰ পিছতে পৰিৱৰ্তন সামাজিক পৰিৱৰ্তনৰ বিপ্লৱৰ সৃষ্টি হ'ল এই সামাজিক পৰিৱৰ্তনৰ বিপ্লৱে কিন্তু সমাজত নতুন চিন্তাধাৰা আৰু নৱজাগৰণৰ সৃষ্টি কৰিলে যেনেকৈ পুঁজিবাদ সমাজৰ যোনটো কথা ক'ব বিচাৰিছিল যেতিয়াই মানে পুঁজিবাদী সমাজ সকলে যেতিয়া মানে শ্ৰমিক শ্ৰেণীৰ ওপৰত তেওঁলোকে
মানে শোষণ কৰা আৰম্ভ কৰিছিল তেতিয়া বহু ধৰণৰ সংঘাত সৃষ্টি হৈছিল আৰু এই সংঘাতে কিন্তু বহু ধৰণৰ কি হৈছিলে তেওঁলোকৰ মাজত মানে নতুন পৰিৱৰ্তন আনাত সহায় কৰিছিলে যেনেকৈ আমি যদি উদাহৰণস্বৰূপে চাওঁ এইটো ধৰণৰ প্ৰচেষ্টা কিন্তু এতিয়াও চলি আছে যেনেকৈ আমি যদি টি গাৰ্ডেন লিভাৰৰ কথাই চাওঁ যেতিয়া মালিকসকলে নাইবা অন্য ফেক্টৰীৰ কথা এটা সাধাৰণ ফেক্টৰীৰ কথাতে আমি যদি চাওঁ দেখা পাম যে মালিকসকলে কি কৰে সাধাৰণতে মানে যিখিনি মানে শ্ৰমিক শ্ৰেণী আছে তেওঁলোকৰ ওপৰত শোষণ কৰে তেওঁলোকৰ পৰা বেছি অধিক পৰিমাণে লাভ অংশ তেওঁলোকে লৈ পেলাই সেই লোকসকলক বঞ্চিত কৰে গতিকে তেতিয়া কি হয় এই প্ৰতিবাদ সৃষ্টি হয় এই যে তেওঁলোকে হৰতাল কৰে তেওঁলোকে প্ৰতিবাদ কৰে প্ৰটেষ্ট কৰে তাৰপিছত সেই বাধ্য হৈ মালিক পন্থা সেইখিনি বন্ধ কৰি দিব লাগে গতিকে যিখিনি আমি দেখা পাম এই পৰিৱৰ্তন সেই পৰিৱৰ্তন এইখিনি বস্তু আহি যায় এতিয়া আমাৰ যোনটো এই সমূহৰ কাৰণে যোনটো পৰিৱৰ্তন হয় সামাজিক পৰিৱৰ্তন এই সামাজিক পৰিৱৰ্তনৰ বিপ্লৱৰ যোনটো কথা সেইখিনি আমি আলোচনা কৰিম গতিকে মাৰ্ক্সে যোনটো কৈছে কাৰ্ল মাৰ্ক্সে যোনটো কৈছে যে সমাজত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ কাৰণে কিন্তু আমি দেখা পাম বিপ্লৱ অতি প্ৰয়োজন যেতিয়া বিপ্লৱ হ'ব যেতিয়া সমাজত পৰিৱৰ্তন হ'ব আৰু তেওঁ কৈছে যে সমাজত যেতিয়া দুটা পক্ষৰ মাজত সংঘাত হ'ব সংঘাত হোৱাৰ লগে লগে তেতিয়া আমি দেখা পাম নতুন এটা আইডিয়া সৃষ্টি হ'ব আৰু সামাজিক পৰিৱৰ্তনৰ বিপ্লৱৰ সৃষ্টি হয় যেনে আমি যদি উদাহৰণস্বৰূপে চাওঁ মানুহৰ চিন্তাধাৰা যেতিয়া মানে ঠেকৰ পৰা বহললৈ যায় ঠেক নেৰ মাইণ্ডৰ পৰা যেতিয়া তেওঁলোকৰ ব্ৰড হয় তেতিয়া কেনেকৈ হয় কাৰণ কি সেই চিন্তাধাৰাৰ এজন ব্যক্তিয়ে হয়তো তেওঁ সমাজত সেইটো কথা আগুৱাই ধৰিছে আৰু সেইটো কি কাৰণে হৈছে সেইটো তেওঁ হয়তো এই সমাজত যিখিনি দেখিছিলে যি পৰিৱৰ্তনখিনি দেখিছিলে যিখিনি তেওঁ অন্যায় দেখিছে তাৰ বিৰুদ্ধে তেওঁ মাত মাতিছে গতিকে যি সোশ্যাল চেঞ্জেছৰ কথা কৈছে কাৰ্ল মাৰ্ক্সে তেওঁ কৈছে যে তেওঁ এই আমাৰ চেঞ্জেছৰ মেইন চেঞ্জ হৈছে আমাৰ আইডিয়াৰ লগত আমাৰ যেতিয়া মানে মোড অফ প্ৰডাকশ্যন আৰু লগত ইকনমিক ৰিভলিউশ্যন যেতিয়া আহি গৈছে তেতিয়াই কিন্তু আমাৰ সমাজত পৰিৱৰ্তন হৈছে যেনেকৈ আমি যদি চাওঁ যেতিয়া মানে ইনকামৰ ৰাস্তা বাঢ়ি গৈছে লোকসকলৰ যেতিয়া তেওঁলোকে মানে অৰ্থনৈতিকভাৱে তেওঁলোকে অৱলম্বন হ'ব পাৰিছে তেতিয়াইতো আমাৰ সমাজত পৰিৱৰ্তন হৈছে আমি এখন যদি সমাজৰ কথা কওঁ য'ত সমাজত কাৰো কাৰণে একো চাকৰি নাই চাকৰি বাকৰি অভাৱ মানুহে সমাজখনত ধৰি লওক কোনো ডেভেলপমেণ্ট অহা নাই তেতিয়া আমি সেইখিনি প্ৰথমতে কি দিশত চাওঁ তেওঁলোকে এই সমাজখনত চাকৰি তাকৰি আছে না অভাৱ সেইখিনি সমাজৰ লোকত কি ক্ষেত্ৰত তেওঁলোকে নিয়োগ হৈ আছে তেওঁলোকে কি কাম কৰি আছে আৰু সেইখিনি কাম কৰি তেওঁলোকৰ আয় কিমানখিনি অৰ্জন কৰিব পাৰিছে সেইখিনি দিশটোহে আমি প্ৰথমতে হেৰি কৰি চাওঁ গতিকে তেওঁ ইয়াতে কাৰ্ল মাৰ্ক্সে তেওঁ এইটো কথাই কৈছে প্ৰথমটো হৈছে মোড অফ প্ৰডাকশ্যন আৰু এইটো লগত and there is succession of historical phase কৈছে এই যে আমাৰ সমাজত যে এটা ফেজৰ পৰা এটা ফেজৰ যে এটা ইতিহাসিক যে এটা ধাৰণা আছে এটা ইতিহাসিক প্ৰসেস এটা হিষ্টৰিকেল ফেজ আছে যেনেকৈ এটা অধ্যায়ৰ পৰা আন এটা অধ্যায় যেনেকৈ ভাৰত স্বাধীন হৈ গ'ল তাৰ আগত যোনটো আছিলে 18th century যোনটো ফেজ আছিল এটা ফেজ গ'ল তাৰপিছত নতুনকৈ এটা ফেজ আহিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ল তাৰপিছত নতুনকৈ নতুন উদ্যোগ আহিল এতিয়া আমাৰ এতিয়া আধুনিক যুগৰ আমি যদি ক'ব পাৰোঁ এইকাৰণে এই যোনটো এটা ফেজ যোনটো আমাৰ মানে সোসাইটিত পাৰ হৈ গৈ আছে এই ফেজটোৱে আমাক কি দেখুৱাইছে পৰিৱৰ্তন দেখাইছে আৰু যেনেকৈ ভাৰতৰ যদি আমি ব্ৰিটিছ কালৰ কথা ইংৰাজে শাসন কৰা সময়ৰ কথা যদি কওঁ তেতিয়া আমাৰ যি উৎপাদনৰ ইণ্ডাষ্ট্ৰিৰ কথাই কওঁ সেইখিনি সময়ত ইমান নাছিল কিন্তু এতিয়া নতুন উদ্যোগ স্থাপন কৰা হৈছে মানুহৰ মানে যি মানে উৎপাদনৰ হাৰ বাঢ়িছে উৎপাদনৰ হাৰ বঢ়াৰ লগে লগে আমাৰ ইয়াৰ পৰা ৰপ্তানি কৰিছে বস্তু এক্সপোৰ্ট কৰা হৈছে ইম্পোৰ্ট কৰা হৈছে ভাৰতে নিজৰ ভৰিত ভাৰতে নিজে থিয় হ'ব পৰা সক্ষম হৈ গৈছে এটা ইংৰাজৰ শাসনৰ পৰা তেওঁলোকে মুক্ত কৰি নিজৰ ভৰিত তেওঁলোকে থিয় হৈ মানে পৃথিৱীত এখন মানে শক্তিশালী ৰাষ্ট্ৰ হিচাপে দেখুৱাবলৈ সক্ষম হৈছে গতিকে এইসমূহ কি কাৰণে হৈছে বিকজ দে আৰ ইকনমিকেলি মানে তেওঁলোকে এটা ইকনমিক ৰিভলিউশ্যন আনিছে অৰ্থনৈতিকভাৱে এটা বিপ্লৱ আনিছে গতিকে এই বিপ্লৱ আৰু পৰিৱৰ্তনে কিন্তু ভাৰতক নতুন দিশত যাবলৈ সহায় কৰিছে গতিকে যোনটো কাৰ্ল মাৰ্ক্সৰ যোনটো আমি কথা আলোচনা কৰিলোঁ তেওঁ এইটো কথাই ক'ব বিচাৰিছে যে সমাজত যি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনে কিন্তু সমাজত নতুন দিশ দেখুৱাই দিছে যেনেকৈ আমি যদি আমেৰিকাৰ কথাই ক'লোঁ নাইবা ইউৰোপৰ কথাই ক'লোঁ যেতিয়াৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ল তেতিয়াই কিন্তু নতুন বহু পৰিৱৰ্তন আহিছিলে যেনেকৈ আমি যদি চাওঁ যেতিয়া আমাৰ ভাৰতত উদ্যোগ নতুন উদ্যোগ স্থাপন হৈছিল তেতিয়া কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছিল চাকৰি ক্ষেত্ৰতে হয় নহয় তাৰপিছত আকৌ ৰাস্তাৰ ক্ষেত্ৰতে আমি কওঁ ট্ৰান্সপৰ্টেশ্যন ডেভেলপমেণ্ট আহিছিল তাৰপিছত যেনেকৈ যাতায়াতৰ ক্ষেত্ৰতে হওক নাইবা নতুন টেকন'লজিৰ ক্ষেত্ৰতে হওক সেই পৰিৱৰ্তন অনাৰ কাৰণে আমাৰ যি উৎপাদনৰ হাৰ বাঢ়ি গৈছে আৰু উৎপাদনৰ হাৰ বঢ়াৰ কাৰণে হয়তো এইখিনি কৰিব পৰা সক্ষম হৈছে
এই কাৰণে গতিকে আমি যি পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ কিন্তু মেইনটোৱে হৈছে বস্তুগত মানে বস্তুবাদৰ ওপৰতহে নিৰ্ভৰশীল গতিকে এই যোনটো কাৰ্ল মাৰ্কছৰ যোনটো কৈছে তেওঁ কৈছে এই ৰিভলিউচনে কিন্তু আমাৰ সোশিয়েল চেঞ্জ জানিছে যেনেকৈ আমি যদি চাওঁ কেপিটেলিষ্ট সোসাইটিৰ কথা চালো যদি আমি এনেকুৱা কৰি চাওঁ যে যেনেকৈ তেওঁ কৈছে যে ৰিভলিউচনটোৱে আমাৰ সমাজত পৰিৱৰ্তন আনিছে আৰু সেই পৰিৱৰ্তনে কিন্তু আমাৰ সমাজত যেনেকৈ মানে এটা নতুন দিশত যাব সহায় কৰিছে মানুহৰ যোনটো চিন্তা চৰ্চা মানুহৰ যিটো ধাৰণা সেই পৰিৱৰ্তন আনাত সহায় কৰিছে যেনেকৈ আমি যদি চাওঁ এসময়ত আমাৰ ভাৰতত যেতিয়া দাস প্ৰথা আছিলে যেতিয়া মালিক জমিদাৰী প্ৰথা আছিলে জমিদাৰী প্ৰথা বহুত বছৰলৈকে চলিছিল আৰু তেতিয়া কি হৈছিলে জমিদাৰী প্ৰথা চলাৰ কাৰণে পিছত গৈ পেলাই পুঁজিবাদী সমাজ সৃষ্টি হ'ল তাৰপিছত সমান্তৰাল সমাজ আহিলে তেতিয়া কি হৈছিল মানে এটা শ্ৰেণীৰ লোকসকলৰ হাততে সম্পত্তি গৰাকী আছিল তেতিয়া সেই লোকসকলে কি কৰিছিল অন্য লোকসকলক তেওঁলোকে শোষণ কৰিছিলে কিন্তু যেতিয়াই সমাজত মানে তাৰ বিৰুদ্ধে মাত মাতা হ'ল তাৰ বিৰুদ্ধে তেওঁলোকে যেতিয়া কনফ্লিক্ট হৈ যেতিয়া নতুন এটা মানে নৱজাগৰণৰ সৃষ্টি হ'ল লোকৰ মাজত সমাজৰ লোকসকলৰ মাজত তেওঁলোকে এই অন্যায় অবিচাৰৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব তেওঁলোকে সাহস কৰিলে তেতিয়া কি পৰিৱৰ্তন আহিছিলে গতিকে আমি দেখা পাওঁ যে কাৰ্ল মাৰ্কছৰ যিখিনি তেওঁ কথা কৈছে সেই প্ৰত্যেকটো কথাতে কিন্তু তেওঁ সমাজৰ লগত জড়িত হৈ আছে আমি দেখা পাম তেওঁ আসলকে প্ৰমুখ যোনে আমাৰ সমাজত যি পৰিৱৰ্তন সোশিয়েল চেঞ্জছৰ কথা যোন কৈছে এই সামাজিক পৰিৱৰ্তনৰ তেওঁ কিন্তু এক দাৰ্শনিক ভিত্তি তেওঁ দাঙি ধৰিছে যি সামাজিক পৰিৱৰ্তন এটা ফিলচফিকেল ফাউণ্ডেশ্যন দাঙি ধৰিছে তেওঁ কৈছে যে এই দাৰ্শনিক পৰিৱৰ্তনে কিন্তু আমাৰ সমাজত মানে এক নতুন দিশত আৰু নতুন বিপ্লৱ আনাত সহায় কৰিছে সমাজত যে আমি দেখা পাম যিখিনি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ কিন্তু এক নতুন সৃষ্টি কৰিছে নতুন আইডিয়া সৃষ্টি কৰিছে এই পৰিৱৰ্তন কেনেকৈ হ'ল সংঘাতৰ কাৰণে হৈছে গতিকে আমি যিখিনি কথা আলোচনা কৰিলো তাৰ পৰা এইটো আমি কথা ক'ব পাৰিম যে কাৰ্ল মাৰ্কছৰ যিখিনি মানে বস্তু মানে তান্ত্ৰিক যি বস্তুবাদ সেই বস্তুবাদৰ ভিতৰত তেওঁ এইটো কথা ক'ব বিচাৰিছিল যি পৰিৱৰ্তন হৈছে সেই সমাজত সময়ৰ লগে লগে আৰু সেই পৰিৱৰ্তনৰ কেনেকৈ এফেক্ট কৰিছে সোসাইটিৰ আৰু সেই পৰিৱৰ্তনৰ মেইন আধাৰটোৱে হৈছে তান্ত্ৰিক বস্তুবাদ সেইটোৱে হৈছে কি সমাজত কেনেকৈ ইকনমিকেলি কেনেকৈ আমাৰ সমাজখন চেঞ্জেছ হৈছে এখন সৰল সমাজৰ পৰা জটিল সমাজলৈ যাওঁতে কেনেকৈ সমাজখন ইকনমিকেলি কেনেকৈ পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তন হোৱাৰ কাৰণে আমি দেখা পাম সমাজত হয়তো বহুখিনি জটিলতাও আহিছে গতিকে আমি তেওঁ যিখিনি কথা কৈছে কাৰ্ল মাৰ্কছৰ যিখিনি তেওঁ ধাৰণা সেই ধাৰণাৰ পৰা বহু কথা আমি অনুমান কৰিব পাৰোঁ তেওঁ যিমানখিনি লিখনি আছে সেই লিখনিৰ পৰা আমি গম পাব পাৰিম তেওঁ সদায় শ্ৰমিক শ্ৰেণীসমূহৰ ওপৰত গুৰুত্ব দি পেলাই আৰু তেওঁ সমাজত যি মানে ৱৰ্কিং ক্লাছ আছে তেওঁৰ ওপৰত গুৰুত্ব দি সদায় তেওঁ লিখনিখিনি লিখিছিল তেওঁ লিখনিখিনিৰ পৰা আমি সদায় এক বিপ্লৱী নেতাৰ মানে চিন্তাৰ কথা বুলি আমি ক'ব পাৰোঁ কাৰণ কি তেওঁ যিমানখিনি লিখনি আছিল সেই লিখনিত তেওঁ দাঙি ধৰিছিল এক বিপ্লৱী চিন্তাধাৰা গতিকে যোনটো কাৰ্ল মাৰ্কছৰ ধাৰণা সেই ধাৰণাটোৰ পৰা আমি যোনটো মানে ডাইলেক্টিকেল মেটেৰিয়েলিজম যদিও তেওঁ সেইটো হিগেলৰ পৰা লৈছিলে তেওঁ আইডিয়েলিজমটো কিন্তু তেওঁ ইয়াতে বস্তুবাদটো তেওঁ ভৰাই দিছিলে তেওঁ এইটো ক'ব বিচাৰিছে যে অকল আইডিয়া লৈ পেলাই সমাজৰ পৰিৱৰ্তন আনিব নোৱাৰে তাতে কিন্তু বস্তুবাদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা জড়িত হৈ আছে গতিকে যোনটো বস্তুবাদৰ কথা কৈছে কাৰ্ল মাৰ্কছে সেই বস্তুবাদ হৈছে এক নতুন চিন্তাধাৰা যোনটো হৈছে দুটা আইডিয়াৰ পৰা লৈ পেলাই তেওঁ ইয়াতে অন্তৰ্ভুক্ত কৰিছে তেওঁ কৈছে কি বস্তুবাদী হৈছে একমাত্ৰ মানে আমি ক'ব পাৰোঁ একমাত্ৰ অস্ত্ৰ যাৰ জৰিয়তে সমাজখন পৰিৱৰ্তন হৈছে বস্তুবাদী হৈছে একমাত্ৰ মানে মেটাৰ বুলি আমি কওঁ যাৰ জৰিয়তে আমি সমাজৰ যি মানে ব্ৰহ্মাণ্ডৰ এক এসেনশিয়েল নিড বুলি ক'ব পাৰোঁ যেনেকৈ আমি অন্য বস্তুৰ কথাই ক'লো এখন সমাজৰ আমি চাব গ'লো মানে সমাজখন ধৰি লওক 10 বছৰ আগত কেনেকুৱা আছিল যদি এতিয়া আমি তুলনামূলকভাৱে অধ্যয়ন কৰিলো তেতিয়া আমি প্ৰথমতে কোনটো দিশটো চাম প্ৰথমতে আমি চাম এই সমাজখনত কিমানখিনি তেওঁলোকে মেটেৰিয়েলি বস্তুবাদভাৱে তেওঁলোক কিমানখিনি এডভান্স হৈছে তেওঁলোকে মেটেৰিয়েলি কিমানখিনি ডেভেলপমেণ্ট আহিছে প্ৰথমতে ৰাস্তা ঘাট ঘৰ দুৱাৰ আমি সেইখিনি কথাই আমি পটককৈ আমাৰ চকুলৈ আহে পিছৰ কথাখিনি আহিব ভেলুজ নৰ্মছ নো ডাউট সেইখিনি কথাও আহিব কিন্তু প্ৰথমতে আমি এই সমাজখনৰ প্ৰথম কথাটো আহি মেটাৰ গতিকে তেওঁ যোনটো কথা কৈছে তেওঁ কৈছে যে এই পৰিৱৰ্তনটোৱে কিন্তু আমাৰ সমাজৰ প্ৰত্যেকটো দিশতে আমাক দাঙি ধৰিছে যেনেকৈ আমি শিক্ষাৰ ক্ষেত্ৰতে ক'লো নাইবা অন্য চাকৰিৰ ক্ষেত্ৰতে ক'লো এতিয়া নতুন ধৰণৰ ধৰি লওক টেকন'লজি ইউজ কৰা হৈছে নতুন ধৰণৰ জটিল মানে
যিবিলাক মানে ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰা হৈছে যেনে সব বস্তু কম্পিউটাৰতে হয় তেতিয়া সময়ত হয়তো সেইখিনি বস্তু লগা নাছিল কিন্তু এতিয়া যিমানে সময় আগবাঢ়ি গৈ আছে পৰিৱৰ্তন হৈ আছে সময়ত সেইখিনি বস্তুৱে কিন্তু আমাৰ সমাজত পৰিৱৰ্তন আনিছে যেনেকে যিমানে এতিয়া মানে মানুহখিনি কি টেকনলজিক্যালি খুব এডভান্স হ'ব লাগিব এজন ব্যক্তি এতিয়া সমাজত যদি তেওঁ জানিব লাগে তেওঁ খুব বেছি টেকনলজিক্যালি এডভান্স হ'লে তেওঁ খুবেই দিগদাৰ হ'ব কাৰণ কেতিয়া গোটেইখিনি বস্তু টেকনিক্যাল হ'ব লাগিব গতিকে সেই টেকনিক্যাল হোৱাৰ কাৰণে সমাজত যিখিনি বস্তু এসময়ত যিখিনি কাম হয়তো হাতেৰে কৰিছিল সেইখিনি কাম এতিয়া তেওঁ টেকনিক্যালি কৰে গতিকে এইখিনি বস্তুবাদৰ কাৰণে কৈছে অল দিস থিং আৰ কম্পোজ অফ মেটাৰ গতিকে তেওঁ যোনটো কৈছে এই পৰিৱৰ্তনে হৈছে ডাইলেক্টিজমৰ এক মূল ভেটি তেওঁ কৈছে এই পৰিৱৰ্তনে কিন্তু সমাজৰ মানে দিক দেখুৱাইছে তেওঁ পৰিৱৰ্তনক তিনটা দিশত কৈছে থিসিস এন্টিথিসিস আৰু সিনথেসিস এটা যেতিয়া আইডিয়া সৃষ্টি হয় সেই আইডিয়াটোক তেতিয়া কি হয় অন্য লোকে হয়তো কন্ট্ৰাডিক্ট কৰিব পাৰে তাৰ সাথে কিন্তু সেই দুটা পক্ষৰ মাজত যেতিয়া সংঘাত লাগে এটা নতুন এটা আইডিয়া সৃষ্টি হ'ব গতিকে যোনটো মানে কাৰ্ল মাৰ্কসৰ ধাৰণা তেওঁ কৈছে যেতিয়া দুটা পক্ষৰ মাজত যেতিয়া তেওঁলোকৰ সংঘাত হৈ যায় নতুন এটা মানে আইডিয়া আহিব সেইটোৱে হৈছে আমাৰ এটা সাইন্টিফিক বেসিস বুলি কৈছে গতিকে এই সমাজত আমাৰ এনেকুৱা ধৰণৰ হৈ থাকিব তেওঁ যোনটো কৈছিল যোনটো হিগেলৰ কনসেপ্ট আইডিয়ালিজম সেইটো কৈছে যদিও এইটো মানে আমাৰ ইউনিভাৰ্সৰ গুৰুত্ব কিন্তু প্ৰত্যেকটো চেঞ্জে কিন্তু ইউনিভাৰ্সৰ কাৰণে নহয় কাৰণে তেওঁ কি কৈছে প্ৰত্যেকটো চেঞ্জত কিন্তু ডাইলেক্টিভ মেটেৰিয়েলিজমৰ বস্তুবাদ জড়িত হৈ আছে গতিকে আমি তেওঁ কো পাৰো তেওঁ এজন মানে ফাৰ্স্ট সোশিয়েলিস্ট যোনে মানে আমাৰ সোশিয়েলিজমৰ সোসাইটিৰ যোনটো মানে সোশিয়েল চেঞ্জক সেইটো এটা সাইন্টিফিক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰিছে যি সমাজৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনক এক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা তেওঁ এজন প্ৰথম সোশিয়েলিস্ট বুলি ক'ব পাৰো আৰু তাৰ লগতে কাৰ্ল মাৰ্কসৰ যি তেওঁ কৈছে যে এই সমাজত যি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনে কিন্তু একটা পাৰ্টিকুলাৰ অৰ্ডাৰ ফলো কৰিছে পাৰ্টিকুলাৰ অৰ্ডাৰ এটা নিয়মৰ মাজেৰেহে গৈছে যেনেকে মই যদি আমি কওঁ এইখিনি সময়ত এইখিনি বস্তু হ'ল তাৰছত আমি যদি কওঁ এইখিনি বস্তু দেখিছো তাৰমানে দে হ্যাভ চেঞ্জেস যেনেকে মই আদিম সমাজৰ কথা কৈছিলো যেতিয়ালৈকে ধাতুৰ অস্ত্ৰ নাছিল তাৰমানে এইখিনি তেওঁলোকে ষ্টোন এজত আছিল যেতিয়া তেওঁলোকে ধাতুৰ ব্যৱহাৰ কৰিলে তেওঁলোকে মেটেল এজত আহিলে গতিকে এটা ক্ৰমান্বয় চেঞ্জেছত গৈ আছে সমাজত আৰু হয়তো ভৱিষ্যতলৈ আৰু পৰিৱৰ্তন হ'ব সমাজত এই বস্তুবাদৰ কাৰণে আমি দেখা পাম হয়তো মানে ভৱিষ্যতলৈ সমাজত আৰু ধৰণৰ মানে পৰিৱৰ্তন আহিব সমাজত নতুন নতুন ধৰণৰ চেঞ্জেস আহিব গতিকে যিখিনি তেওঁ ধাৰণা দিছে সেই ধাৰণাৰ পৰা আমি দেখা পালো প্ৰত্যেকটো ধাৰণা কিন্তু তেওঁ কৈছে এই সোসাইটি চেঞ্জেসৰ ওপৰত তেওঁ দাঙি ধৰিছে গতিকে আমি ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম বুলি আমি ক'ব গ'লে গম পাওঁ এই কনসেপ্টটি হৈছে সোসাইটিৰ সোসাইটিৰ মানে ষ্টাডি কৰে কিহৰ ক্ষেত্ৰত ইন টাৰ্ম অফ ইভলিউশন সোসাইটিৰ যি ইভলিউশন হৈছে ক্ৰমবিকাশ হৈ পেলাই কেনেকে উৎপাদন হৈ পেলাই তাৰছত গৈ নতুন নতুন উৎপাদন কৰি যেতিয়া সোসাইটি আৰু ডেভেলপমেন্ট ষ্টেজলৈ গুচি গৈছে সেই গোটেই ষ্টেজটো অধ্যয়ন কৰা বিশেষকৈ কিহৰ আধাৰত মোড অফ প্ৰডাকশন উৎপাদনৰ হাৰৰ আৰু লগতে ইকোনমিক ফেক্টৰ অৰ্থনৈতিক ইয়াত মানে ফেক্টৰ জড়িত হৈ আছে আৰু এই দুটাই মানে মেইন আধাৰ বুলি ক'ব পাৰো কাৰ্ল মাৰ্কসৰ এই দুটাই হ'ল মেইন আধাৰ যাৰ জৰিয়তে তেওঁ আমাৰ সমাজৰ পৰিৱৰ্তনৰ দিশবিলাক অধ্যয়ন কৰিছে যেনেকে উদাহৰণ স্বৰূপে চালো আমি মোড অফ প্ৰডাকশন উৎপাদনৰ হাৰ যিমানে হৈছে সমাজত উন্নতি সিমানে হৈছে আৰু ইকোনমিক ফেক্টৰ অৰ্থনৈতিক যিমান কাৰকসমূহ আছে যেনেকে যে অৰ্থনৈতিক কাৰক বুলি ক'লে বহুখিনি ক্ষেত্ৰত আহি যায় আমাৰ সেই অৰ্থনৈতিক কাৰকসমূহে কিন্তু সমাজত পৰিৱৰ্তনৰ আনহাতে নতুন দিশ নতুন মাত্ৰা প্ৰদান কৰিছে যিমানে সময়ৰ লগত যোৱাৰ লগে লগে আমি দেখা পাম যেতিয়া এসময়ত যেতিয়া আদিম সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে খেতি কৰিব নাজানিছিলে তেতিয়া তেওঁলোকে জংগলে ঘূৰি ফুৰিছিলে তেওঁলোকৰ উৎপাদন কম আছিল কিন্তু যেতিয়াই তেওঁলোকে খেতি বাতি কৰা আৰম্ভ জানিল তেওঁলোকৰ উৎপাদনৰ হাৰ বাঢ়ি গ'ল তাৰছত তেওঁলোকে নতুন তেওঁলোকে অস্ত্ৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিলে তেওঁলোকৰ যি মানে মোড অফ প্ৰডাকশনটো বাঢ়ি গ'ল তেওঁলোকৰ যোনটো মানে ডিলিংছ আছিলে কনজাম্পশন প্ৰডাকশন ডিস্ট্ৰিবিউশন সেই তেওঁলোকৰ সেই প্ৰসেসটো আৰু জটিল দিশলৈ আগবাঢ়ি গ'ল গতিকে এই সমূহ গোটেই যি চেঞ্জেস আছে এই চেঞ্জেস সমূহ কিন্তু গোটেই সমূহ অৰ্থনৈতিক বিপ্লৱৰ লগত জড়িত গতিকে যি আমি কাৰ্ল মাৰ্কসৰ যিখিনি কথা আমি ইয়াতে আজি আলোচনা কৰিলো সেই প্ৰত্যেকটো কথাই কিন্তু আমাৰ সোসাইটি চেঞ্জেসৰ লগত জড়িত কাৰণ কি আমি সোসাইটি যেতিয়াই পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন হোৱাৰ লগে লগে আমি দেখা পাম কিছু মানে সোসাইটিত এফেক্ট কৰিছে সেই চেঞ্জেস বিলাকে কিন্তু সোসাইটিত মানে এফেক্ট পেলাইছে যেনেকে আমাৰ অৰ্থনৈতিক দিশতে কলো
ইকনমিক ফেক্টৰৰ ক্ষেত্ৰতে যদি চাওঁ নাইবা আমি মোড অফ প্ৰডাকশ্যন উৎপাদনৰ হাৰৰ ক্ষেত্ৰতে দেখিলোঁ সেই প্ৰত্যেকটো ক্ষেত্ৰই কিন্তু সমাজত পৰিৱৰ্তনৰ কথা দেখাইছে যিখিনি তেওঁ কৈছে সেইখিনি কিন্তু আমি দেখা পাম তেওঁ সদায় ৱৰ্কিং ক্লাছৰ কথা তেওঁ সদায় দাঙি ধৰিছে ৱৰ্কিং ক্লাছসকলৰ ওপৰত যিখিনি শোষণ কাৰ্য হৈছিল তাৰ পৰা তেওঁলোকে কেনেকৈ হৈ পৰিৱৰ্তন হয় সমাজখন কেনেকৈ পৰিৱৰ্তন হৈ আহিল যেনেকৈ সমাজ এখন সৰল সমাজৰ পৰা গৈ গৈ কেনেকৈ সমাজখন জটিল সমাজলৈ গৈ ৰূপান্তৰিত হ'ল আধুনিক সমাজলৈকে এই সমাজৰ যোনটো যাত্ৰা দ্য জাৰ্নি অফ ছ'চাইটি ফ্ৰম চিম্পল টু কমপ্লেক্স টু একদম মডাৰ্ণাইজ ছ'চাইটি এই গোটেই জাৰ্নিটোৰ বিষয়ে আলোচনা কৰিব পাৰে গতিকে আজি তই ইমানতে থৈ আজি লেকচাৰটো মই সামৰি মাৰিলোঁ নমস্কাৰ